আৰু আটাইতকৈ ডাঙৰ কথা যিখন জিলাত এই দেশীসকলক লৈ এই ধৰণৰ এটা পৰিৱেশৰ সূচনা হৈছে সেই জিলাখনৰ আমিও বাসিন্দা গতিকে আমিও কৰবাত এই সাংবাদিকতাৰ পোছাকযোৰ খুলি এগৰাকী শিৱসাগৰীয়া হিচাপে লজ্জানত হৈছোঁ ক'বলৈ অকণো কুণ্ঠাবোধ নকৰোঁ গতিকে আমি বিষয়টোৰ ওপৰত আলোচনা কৰিব খুজিছোঁ কেইবাগৰাকীও আজি নামনিৰ দেশী লোক আছে উজনিৰ দল সংগঠনৰ প্ৰতিনিধি আছে আমি কথা পাতিব খুজিছোঁ স্বাগতম জনাইছোঁ দেশী জনগোষ্ঠীয় মঞ্চৰ প্ৰাক্তন সভাপতি শেখ হেদায়তুল্লাহ ডাঙৰীয়া আপোনাক স্বাগতম আমাৰ মাজত আছে দেশী যুৱ ছাত্ৰ মঞ্চৰ সহকাৰী সম্পাদক সাইফুৰ ৰহমান আপোনাকো স্বাগতম আমাৰ সৈতে আছে যুৱ লেখক অধ্যাপক আব্দুল ৱাদুদ শেখ আপোনাকো স্বাগতম আমাৰ সৈতে সংযুক্ত হৈ আছে আটাছুৰ সভাপতি বসন্ত গগৈ স্বাগতম আমাৰ সৈতে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্তু পানী ফুকনো আছে ৰন্তু পানী ফুকন আপোনাকো স্বাগতম মই অকণমান অভিযোগখিনি শুনি ল'ব খুজিছোঁ এই যে লোকসকল যিসকল লঘু লাঞ্ছনাৰ সন্মুখীন হৈছে তেওঁলোক যে আহি ধুবুৰী মানকাছাৰ গোৱালপাৰাত দেশী জনগোষ্ঠীয় মঞ্চৰ নেতৃত্বৰ আগত কান্দিবলগীয়া হৈছে খোকাহত হৈ আহিছে উভতি গতিকে কি অভিযোগ মই যদিও আমি দেখি আছোঁ তৎসত্ত্বেও এবাৰ শেখ হেদায়তুল্লাহ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ হয় নমস্কাৰ আজি ND24 আমাক আমাৰ কথাখিনি ক'বলৈ আমাৰ সমস্যা সম্পৰ্কে ক'ব আমাৰ দুখ সম্পৰ্কে ক'বলৈ ইয়ালৈ নিমন্ত্ৰণ কৰি অহাৰ কাৰণে মই বাইলুং বৰুৱা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ তো বন্ধুসকল মানে মূল কথাটো হ'ল যে আমি নামনি অসমত অবিভক্ত গোৱালপাৰাৰ বাহিৰে কামৰূপ ৰুৰেলৰ বক অঞ্চলত মাত্ৰ 15 লাখৰ অলপ বেছি এই সামান্য এটা নিশেষ হৈ যোৱাৰ পৰা পৰিচয় লুপ্ত হৈ যোৱা অস্তিত্ব সংকটত ভুগি থকা দেশী জনগোষ্ঠীৰ মানুহখিনি আমাৰ মানুহখিনি বাহিৰলৈ কাম কাজ কৰিবলৈ খুব কম যায় তাৰ মাজতে সৌখিদিনা আমি যেতিয়া দেখিলোঁ শিৱসাগৰত আমাৰ মানুহখিনিক মানকাছৰ পৰা যোৱা মানুহখিনিক যেনেকৈ অত্যাচাৰ কৰিছে যে আমাৰ যি লেবাৰৰ যি চৰ্দাৰ ঠিকাদাৰজনে নিজকে দেশী বুলি পৰিচয় দিছে আমাৰ ল'ৰাবিলাকে দেশী বুলি পৰিচয় দিছে তথাপি তেওঁলোকৰ অত্যাচাৰ কৰা হৈছে তেওঁলোকক অপমান কৰা হৈছে বাৰে বাৰে গালি গালাজ কৰা হৈছে গাড়ীত লৈ মাৰপিট কৰা হৈছে থানাৰ পুলিচৰ সন্মুখতো মাৰপিট কৰা হৈছে এই ঘটনাখিনি আমাক বৰ ব্যথিত কৰিছে এই কাৰণেই আমাক ব্যথিত কৰিছে যে এটা নিৰীহ জনগোষ্ঠীৰ ওপৰত এটা ক্ষুদ্ৰ জনগোষ্ঠীৰ ওপৰত যেতিয়া আমি নিজৰ ঠাইতো আমি বিভিন্ন ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হয় আৰু এতিয়া শিৱসাগৰত কাহানিও কেতিয়াও কাম কাজ কৰিবলৈ বাহিৰলৈ নোযোৱা এই জনগোষ্ঠীৰ খুব ইনফেৰিয়ৰিটি কমপ্লেক্সত ভুগি থকা জনগোষ্ঠীৰ কেইজনমান যুৱকে যদি কাম কাজ কৰিবলৈ গৈছিল তাক তেওঁলোকক যেনেকৈ হাৰাশাস্তি কৰা হৈছে ইয়ে আমাৰ জনগোষ্ঠীৰ মানুহক বৰ চিন্তিত কৰিছে দুখিত কৰিছে লজ্জানত কৰিছে আৰু খুব ক্ষোভিত কৰিছে এনেকুৱা কথা উঠিছে আজি ফেচবুকত কিদিন ল'ৰা এটা ঘূৰি পেলাই গৈছে যে আমাৰ ফালে আজি ধুবুৰী হওক বিলাসীপাৰা চাপৰ মানকাছৰ দক্ষিণ হালমাৰা গোৱালপাৰা প্ৰত্যন্ত অঞ্চলত চৰ অঞ্চলতো উজনি অসমৰ লখিমপুৰৰ পৰা আৰম্ভ কৰি ডিব্ৰুগড় শিৱসাগৰ ধেমাজি ঢকুৱাখানাৰ বহুত যুৱকে তাত টেটৰ শিক্ষক আৰু বিভিন্ন কাম কাজ কৰি আছে কিন্তু তেওঁলোকে আজি তাৰ পৰা একদম আৰফেং গোহাঁই নামৰ এজনে লিখিছে যে এই অঞ্চলৰ মানুহসকলে আমাক কেতিয়াও বেয়া ব্যৱহাৰ কৰা নাই আমাক অত্যন্ত সন্মান কৰে আমি কি লাজ লৈ কি লাজেৰে আমি মানুহখিনি মুখ দেখুৱাম কিন্তু মই লক্ষ্য কৰিছোঁ যে আমাৰ যিসকলে আজি লাচিত সেনাৰ এই বন্ধুসকল হওক বা অন্যান্য সংগঠন উজনি অসমৰ বন্ধুসকল আপোনালোকে লক্ষ্য কৰিব শিৱসাগৰখনি অসম নহয় যোৰহাটে অসম নহয় অসমৰ চাৰিসীমা সম্পৰ্কে আপোনালোকে অধ্যয়ন কৰক অসমৰ জনগাঁথনি সম্পৰ্কে অধ্যয়ন কৰক অসমৰ বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠী হিচাপে অধ্যয়ন কৰক তেওঁলোকৰ বিষয়ে জানক আপোনালোকে জাতীয়বাদী সংগঠনৰ নেতা হিচাপে জাতীয়তাবাদী চিন্তা চৰ্চা কৰা ব্যক্তি হিচাপে আপোনালোকৰ চিন্তা চৰ্চা হৈছে আমিও একাত্মবোধ কৰোঁ কিন্তু আপোনালোকে যেতিয়া জানি নুশুনি অসমৰ যে বৈচিত্ৰতা ভাষাৰ বৈচিত্ৰতা অঞ্চলৰ বৈচিত্ৰ্য অস্বীকাৰ কৰি নামনিৰ মানুহ হ'লে যদি আপোনালোকে এনেকৈ অপমান কৰে লাঞ্ছিত কৰে মাৰপিট কৰে তেনেহ'লে ইয়াৰ এটা বেয়া বাৰ্তা সমাজলৈ যায় আমি বৰ দুখ অনুভৱ কৰোঁ গতিকে এই সম্পৰ্কে আমি আপোনালোকৰ পৰা বক্তব্য আমি শুনিব বিচাৰিছোঁ যে সিদিনা যি সিতু বৰুৱাই যি কাম কাজ কৰিছে যিখিনি কৰি দেখুৱাইছে মই নাজানো সিতু বৰুৱা কিমান ডাঙৰ নেতা হয় তেওঁ শিৱসাগৰৰ কিমান ডাঙৰ নেতা হয় কিন্তু মানুহৰ সৈতে আমাৰ সম্পৰ্ক আছে আমি মানুহক চলাইখা মানুহৰ সৈতে সৰুৰ পৰা আমি মানুহৰ সৈতে সমাজ সংগঠনৰ কাম কাজ কৰোঁ এনেকুৱা জঘন্য ব্যৱহাৰ কেতিয়াও কোনো এজন সমাজ সচেতন যুৱ নেতাই কেতিয়াও অন্য জনগোষ্ঠীৰ মানুহক এটা খিলঞ্জীয়া নহ'লেও বা অন্য জনগোষ্ঠীৰ মানুহক এনেকুৱা জঘন্য ব্যৱহাৰ মাৰপিট কেতিয়াও নকৰে ঠিক আছে মই আপোনাৰ প্ৰাৰম্ভিক মন্তব্য আপুনি অতি উষ্মাৰে কথাখিনি কৈছে আৰু এই ক্ষেত্ৰত ক্ষোভিত হ'বলগীয়া কথাও কিন্তু কথাটো হ'ল আমি সমাজখন এইদৰে লৈ যাব নোৱাৰোঁ ক'ৰবাত কথাবোৰ অকণমান আমি বুজিব লাগিব আমি জানিব লাগিব অধ্যয়ন কৰিব লাগিব আপুনি কোৱাৰ দৰে যে শিৱসাগৰখনেই অসম নহয় ডিব্ৰুগড় তিনিচুকীয়া যোৰহাটেই অসম নহয় আমাৰ ধুবুৰীখনো অসমৰ চাৰিসীমাৰ ভিতৰত ধুবুৰীখনো আছে তদ্ৰূপ ইয়াৰ বাসিন্দা সকলো যিসকল পূৰ্ববংগীয় মূলৰ যিসকলক লৈ বিতৰ্কবোৰ হয় সেইসকলক বাদ দিও এখন অসম আছে আৰু এই অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠীৰ ভিতৰত দেশীসকল আছে গতিকে দেশীসকলে কিয় আজি নিজৰ মৰ্যাদাৰ কাৰণে নিজৰ সন্মানৰ কাৰণে এই ধৰণে আস্ফালন কৰিবলগীয়া হৈছে
কিয় আজি তেওঁলোক সমবেত হ'বলগীয়া হৈছে আপোনালোকে শুনি আচৰিত হ'ব যে তেওঁলোকে নিজৰ মাটি বাৰী প্ৰায় হেৰুৱাই পেলাইছে আগ্ৰাসনৰ ফলত যিটো উজনি অসমে এতিয়া শংকা কৰিছে নামনি অসমৰ দেশী লোকসকলে ইতিমধ্যে ভুক্তভোগী হৈছে তেওঁলোকৰ মাটি বাৰী বহুতক কাঢ়ি লোৱা হৈছে যি ৰঙামাটি মছজিদৰ কথা কৈছে ঐতিহ্যমণ্ডিত সেই মছজিদৰ সমিতিৰ পৰা তেওঁলোক বাহিৰ কৰি দিয়া হৈছিল য'ত তেওঁলোকৰ পূৰ্বপুৰুষসকলে তেওঁলোকে নামাজ পঢ়িছিল দোৱা মাগিছিল তাৰ পৰা তেওঁলোকক বাহিৰ কৰি দিয়া হৈছিল এই ধৰণৰ পৰিৱেশ হৈছিল য'লৈ আমি গৈ সেই পৰিৱেশ দেখিছিলোঁ যে কি নহওক মই আমাৰ মাজত যিহেতু আব্দুল ৱাদুদ শ্বেখ আছে মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ আপুনি এগৰাকী আইনৰো ছাত্ৰ গতিকে এই গোটেই বিষয়বোৰক লৈ আপোনাৰ প্ৰাৰম্ভিক মন্তব্যটো জানি ল'ব খুজিছোঁ মই প্ৰথমতে কৈছোঁ যে যিসকল শ্ৰমিক গৈছিল তাতে উজনি অসমত আমি শেহতীয়াভাৱে যিটো দেখা পাইছিলোঁ ইয়াৰ মেইন সমস্যাটো কিন্তু আজিৰ সমস্যা নহয় খিলঞ্জীয়া জনগোষ্ঠীক আক্ৰমণ কৰাটো দুৰ্ভাগ্যৰ কথা কিন্তু তাতে যিকোনো শ্ৰমিক যদি কামত যায় কামত শ্ৰমিকসকলে অকলে অকলে শিৱসাগৰ গৈ নাপায় অকলে অকলে উজনি অসম গৈ নাপায় তাৰ আঁৰত এজন মানুহ থাকে এজন মানুহে লৈ যায় ইয়াৰ অলপ কেইদিনমান আগতো তাতে এটা বেলেগ ঘটনা হৈছিল গৌৰীপুৰৰ এজন ল'ৰাক কিন্তু হত্যা কৰাৰ অভিযোগ দেখা গৈছিল তেওঁ কিন্তু খিলঞ্জীয়া ল'ৰা আছিল সম্ভৱতঃ তেওঁৰ নাম জাহাংগীৰ আছিল এইবাৰো খিলঞ্জীয়া জনগোষ্ঠী তেওঁলোকে বাৰে বাৰে কৈছে যে আমি দেখি জনগোষ্ঠীৰ তেওঁলোকে শ্ৰমিকৰ কিন্তু এটা শ্ৰেণী থাকে শ্ৰমিকসকলে বিশ্ব পৰিচালনা কৰে দেশ পৰিচালনা কৰে নিৰ্মাণ ক্ষেত্ৰত যিবিলাক শ্ৰমিকে কাম কৰে তেওঁলোকে ট্ৰান্সপাৰেণ্ট হয় আৰু এলিজিবল শ্ৰমিকবিলাকক লৈ যায় কিয় লৈ যায় তাতে শ্ৰমিক লাগে বুলিয়ে শ্ৰমিকসকলক লৈ যায় শ্ৰমিকসকলক তাতে থাকিব দিয়া নাই ভয় কি এওঁলোক বাংলাদেশী বুলি সন্দেহ কৰিছে ভয় কি তাতে তেওঁলোকে কৈছে খিলঞ্জীয়াৰ দপদপনি উজনি অসমত চলিব তাতে কোনো ধৰণৰ বেলেগৰ দপদপনি নচলিব হয় খিলঞ্জীয়াৰ দপদপনি চলিব তেওঁলোকৰ ভয় আছে কাৰণ তেওঁলোকে ভাবিছে এই অকল শ্ৰমিকে গৈ তাতে আকৌ মাটি বাৰী কৰিব তাতে অপৰাধ সংঘটিত কৰিব এই অকল তেওঁলোকৰ ভয়ক আমি উইথ ডিউ ৰেছপেক্ট আৰু শ্ৰদ্ধা কৰোঁ এইটো হ'ব পাৰে আগে পিছত এনেকুৱা বহুত ঘটনা ঘটিছিল সংবাদ মাধ্যমত প্ৰকাশ পাইছিল কিন্তু কথাটো ক'ব বিচাৰিছোঁ যিসকল শ্ৰমিক তাতে গৈছে সেই শ্ৰমিকসকলক কোনোবাই লৈ গৈছে আৰু এই শ্ৰমিকসকলক অন কেমেৰা যিটো বিহেভ কৰিছে জাতীয় দল সংগঠনৰ কিছুমান নেতাই এটা ছিজনত যদি শৃংখল চলিহা আৰু ছিজনত কোনোবা বৰুৱা তেওঁলোকে যিটো ব্যৱহাৰ কৰিছে এই ব্যৱহাৰ কিন্তু মানসিক ভাৱে এজন আইনৰ ছাত্ৰ হিচাপে মই লাজ পাইছোঁ কাৰণ শ্ৰমিকে আৰ্টিকেল 14ত ইকুৱেলিটি বিফৰ ল আছে ৰাইট টু লাইফ আছে আপুনি এজন শ্ৰমিক হওক তেওঁ খিলঞ্জীয়া শ্ৰমিক হওক বা পূৰ্বমূলৰে শ্ৰমিক হওক সেই শ্ৰমিকক তেওঁলোকে যিটো ৰবা মই কথা ক'ম কিয় কথা পাতিছা তুমি মিয়া হয়নে নহয় তোমাক কোনে আনিছে কোন বিধায়ক আনিছে এনেকুৱা ধৰণৰ বিহেভ মই ভাবোঁ এই দল সংগঠনৰ নেতাবিলাকে প্ৰথমতে যিটো ষ্টাইলত তেওঁলোকে ঘূৰি কৰে মই নাজানো তেওঁলোকৰ চ'ৰ্চ অফ ইনকাম কি ইনোভাত ঘূৰাৰ চ'ৰ্চ অফ ইনকাম কি মই সেইবিলাক নাজানো কিন্তু মানুহৰ ক্ষেত্ৰত বিশেষকৈ দেখি জনগোষ্ঠীৰ মানুহৰ ক্ষেত্ৰত যিটো ব্যৱহাৰ কৰিছে সেই ব্যৱহাৰ হিচাপত মই লজ্জা পাইছোঁ এজন ছাত্ৰ হিচাপে কওঁ আইনৰ ছাত্ৰ হিচাপে কওঁ যিটো তেওঁলোকে কৰিছে অন কেমেৰা এটা অৰ্গানাইজ ক্ৰাইম কৰিছে এইটো ক্ৰাইম আইনৰ ভাষাত ক্ৰাইম ইয়াত এফআইআৰ দিয়া হৈছে হয় তেওঁলোকৰ খিলঞ্জীয়া দল সংগঠন আমিও খিলঞ্জীয়া দল সংগঠন আজি ৰাজদীপ বৰদলৈ আপোনাক কওঁ আপুনি অসমৰ যিমানখিনি খিলঞ্জীয়া সিমানখিনি খিলঞ্জীয়া মই আৰু তাতে সেই 46 জন শ্ৰমিক তেওঁলোকে অসমৰ ভূমিপুত্ৰ এইখন অসমৰে খিলঞ্জীয়া অসমত এটা কাট অফ ইয়াৰ আছে মূল সমস্যা কিন্তু চৰকাৰে এইবিলাক সমাধান কৰা নাই অসমত এটা কাট অফ ইয়াৰ আছে 1971 আগলৈকে যিমান মানুহ আহিছে তেওঁলোকে ভাৰতীয় নাগৰিক হিচাপে তেওঁলোকে কাম কৰিব পাৰে হয় আপোনালোকে দপদপনি সহ্য নকৰে মই নাভাবোঁ যে আপোনালোকে ইমান দল সংগঠন থাকোঁতে শ্ৰমিকসকলে কি দপদপাই ফুৰিব আপোনালোকৰ মাজত শ্ৰমিক নিজৰ হাজিৰা কৰি 500 টকা 600 টকা হাজিৰা কৰি তেওঁলোকে খায় এই শ্ৰমিকে কেতিয়াও দপদপাই বুলি মই এইটো কথা বিশ্বাস নকৰোঁ মানুহৰ লগত যিখিনি ব্যৱহাৰ কৰিব লাগে এজন শিক্ষক হিচাপত এজন আইনৰ ছাত্ৰ হিচাপত মই দল সংগঠনত কম হেদায়তুল্লাহ ছাৰে ইতিমধ্যে ক'লে হিষ্ট্ৰী অধ্যয়ন কৰিব ক'লে মই কওঁ তাৰ মাজতে আপোনালোকে অলপ নৈতিকতা অধ্যয়ন কৰক সেই অকল যদি বিদেশী মানুহ তাক প্ৰশাসনৰ হাতত আপোনালোকে গতাই দিয়ক যদি আপোনালোকে সন্দেহযুক্ত ভাবিছে কাৰণ আপোনালোকতো নলেজ নাই ভূপেন হাজৰিকাৰ আত্মজীৱনীখন যদি আপোনালোকে পঢ়িলে হয় ভূপেন হাজৰিকাৰ এদিন লতাশিল খেলপথাৰত আছুৰ এটা অনুষ্ঠানত প্ৰতিমা বৰুৱা পাণ্ডে কি কৰিছিল গান গাব ধৰিছিল গোৱালপাৰীয়া গান সেই গোৱালপাৰীৰে আমি তেতিয়া মানুহসকলে কৈছিল বেংগলী নচলিব তেতিয়া ভূপেন হাজৰিকাৰ মাইক হাতত লৈ কৈছিল যে তোমালোকে শুনা এয়া অসমৰ পশ্চিম অসমৰ এটা ভাষা সেই ভাষা শুনা যেতিয়া প্ৰতিমা বৰুৱা পাণ্ডে গান গাইছিল তাৰ পিছৰ পৰা আছুৰ প্ৰত্যেকটো অধিৱেশনে প্ৰতিমা বৰুৱা পাণ্ডে কিন্তু গান গাইছিল সেই ভাষা আমাৰ জনগোষ্ঠী প্ৰতিমা পাণ্ডে বৰুৱা জনগোষ্ঠী আমি কোচ আমাৰ জনগোষ্ঠী গিয়াছুদ্দিন আহমেদ অসম বিধানসভাৰ ডেপুটি স্পীকাৰ আছিল সেই জনগোষ্ঠীৰ আমি দেখি মানুহ কিন্তু আমাক তেওঁলোকে অত্যাচাৰ কৰিছে কিন্তু কোনো শ্ৰমিককে অত্যাচাৰ কৰা এজন আইনৰ ছাত্ৰ হিচাপে মই কেতিয়াও মানি নল'ম মই এটা কথা প্ৰাৰম্ভিক মন্তব্য কৈছোঁ দল সংগঠনবিলাক আপোনালোকে ভিআইপি কাৰ্ডাৰে ফুৰে যদি কোনোবা দিন তদন্ত হয় আপোনালোকৰ চ'ৰ্চ অফ ইনকাম ক'ত আছে মই গম পাওঁ টকা লোৱাৰ অভিযোগ আপোনালোকৰ বিৰুদ্ধে আহিছে 50 লাখ টকা কিবা দাবী কৰিছে ইয়াৰ আগত বহুতে ফেচবুকত লিখিছে সঁচা মিছা মই নাজানো সাংবাদিক বা দল সংগঠনে কি কৰে কিন্তু শিৱসাগৰ প্ৰশাসন ক'ত আছিল সেইটো এয়া কিন্তু প্ৰশ্নবোধক চিন ইয়াৰ পিছত চৰকাৰৰ বহুত কৰণী আছে আৰু মই এটা আহ্বান জনাইছোঁ হিমন্ত বিশ্ব শৰ্মাও কৈছে দেশীসকল আজিও বিদেশী ন্যায়ালয়ত দেশীসকলে যদি আছে দেশীসকলৰ বিৰুদ্ধে বিদেশীৰ অভিযোগ আছে আজিৰ দিনত তেওঁলোকে আজিৰ দিনত নাগৰিকত্বৰ কাৰণে ফাইট কৰিছে OBC দিয়া বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছিল হিমন্ত বিশ্ব শৰ্মাই নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰক আৰু দেশীসকল খিলঞ্জীয়া বুলি হোৱাৰ পিছতো এই দলকণ্ডৰ ভাষাবিলাক আপোনালোকে আমাৰ ভাষাটো কি আমি কেনেকৈ কথা পাতোঁ আমাৰ কথাটো ডাইৰেক্ট অসমীয়া ধাঁচৰ লগত নিমিলে আমি লোৱাৰ আছামৰ যিটো ভাষা সেই ভাষাটো কওঁ সেই ভাষাটো আপোনালোকক কোৱাই আমি
পিছত শুনাম কিন্তু কথাটো হ'ল কোনো শ্ৰমিকক মই অনুৰোধ কৰিছোঁ আপোনালোকক যে শ্ৰমিকক দেখিলেই মানুহক দেখিলেই এনেকৈ সন্দেহযুক্ত বুলি কৈ কেমেৰাৰ সন্মুখত অন কেমেৰা আৰু বয়োজ্যেষ্ঠ মানুহক এনেকৈ কিন্তু আপোনালোকে কথা কোৱাৰ কোনো অধিকাৰ নাই বুলি মই ভাবোঁ ঠিক আছে ধন্যবাদ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰাৰম্ভিক মন্তব্যৰ বাবে ইয়াৰ পাছত মই নিশ্চিতভাৱে আহিম অকণমান সময়ৰ পাছতে চাইফুৰৰ কাষলৈ কিন্তু মই অকণমান সময়ৰ কাৰণে ৰন্টু পানীফুকন আৰু বসন্ত গগৈৰ কাষলৈ গৈ ল'ব খুজিছোঁ ৰন্টু পানীফুকন মই আপোনাৰ কাষলৈ আহিছোঁ বীৰ লাচিত সেনায়ো মিয়া খেদাৰ এই গোটেই পৰিক্ৰমাটোত অন্যতম জড়িত এটা সংগঠন আৰু তদ্ৰুপ চিটু বৰুৱাই হওক বা আন একাংশই যিহেতু মিয়া বিচাৰি ফুৰিছে শিৱসাগৰত পূৰ্ববংগীয় মূলৰ লোকসকলে তালৈ গৈ এই নামনি অসমৰ ভিন্ন প্ৰান্তত সৃষ্টি কৰা পৰিৱেশ গোলাঘাটৰ উৰিয়াম ঘাটত সৃষ্টি কৰা পৰিৱেশ এই ধৰণৰ পৰিৱেশৰ সূচনা কৰিব পাৰে বুলি শংকা ব্যক্ত কৰা হৈছে এই আগ্ৰাসন মুঠেও সহ্য কৰা নহ'ব বুলি কোৱা হৈছে কিন্তু উলুৰ লগত বগৰী পোৰাৰ দৰে যদিও বা আইনসন্মত বহু কথা নহয় এই কথাখিনিও স্পষ্ট সংগঠনসমূহে প্ৰশাসনক অৱগত কৰক যে ইয়াত এনেধৰণৰ লোক আছে এই লোকসকলৰ প্ৰতি আমাৰ সন্দেহ উপজিছে গতিকে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক প্ৰশাসন আছে আৰক্ষী আছে সীমান্ত শাখাৰ আৰক্ষী আছে এনেধৰণে নিয়োজিত হৈ আছে তেওঁলোকৰ দায়িত্ব আছে কৰিবলগীয়া আছে নকৰিলে আন্দোলন কৰক সেইটো এটা পৃথক কথা কিন্তু নিজে স্বয়ংভূ আৰক্ষী প্ৰশাসনৰ দৰে এটা ভূমিকা লৈ এই ধৰণে সেই অঞ্চলসমূহলৈ গৈ বাকীবোৰৰ কথা বাদ দিয়ক খিলঞ্জীয়া এটা জনগোষ্ঠীৰ লোকসকলক এই ধৰণে অপদস্থ কৰা যিখিনি কথাই তেওঁলোকক যথেষ্ট দুখ দিছে নামনি অসমলৈ উভতি গৈ তেওঁলোকে মানকাছাৰ ধুবুৰী গোৱালপাৰালৈ উভতি গৈ তেওঁলোকে অত্যন্ত লজ্জিত হৈছে যে আমাক মিয়াৰ সৈতে একাকাৰ কৰি পেলোৱা হৈছে আমাক পূৰ্ববংগীয় মূলৰ সৈতে একাকাৰ কৰি পেলোৱা হৈছে যথেষ্ট দুখ বেদনাৰে তেওঁলোকে কথাখিনি কৈছে আজিও এই অনুষ্ঠানত তেওঁলোকে উস্মাৰে কথাখিনি কৈছে আপোনালোকক অনুৰোধ জনাইছে গতিকে নামনি অসমৰ দেশী সন্দৰ্ভত উজনি অসমৰ সংগঠনসমূহৰ একেবাৰে ধ্যান ধাৰণা নাই নেকি এটা কথা ৰাজীৱ দা এইটো আমি ঠিক কৰি ল'ব লাগিব যে প্ৰথম পূৰ্ববংগীয় মুছলমানৰ লগত দেখি জনগোষ্ঠীৰ মানুহবিলাকৰ বিষয়টো একাকাৰ কৰাটো সমীচীন নহ'ব এতিয়া কথাটো হৈছে যে দেখি গৰিয়া মৰিয়া দেখি জনগোষ্ঠীৰ এটা পৃথক জৰীপ যে হ'ব লাগে অসমত বলিষ্ঠ ৰূপত দাবী উত্থাপন কৰা সংগঠনসকলৰ যদি আপুনি লিষ্ট এখন চায় তাৰ মাজত অন্যতম দেখিব যে বীৰ লাচিত সেনা অসম গতিকে বীৰ লাচিত সেনা আপোনালোকে গ্ৰন্থ প্ৰকাশ কৰিছে খিলঞ্জীয়া মুছলমানৰ থকাটো আমি সেইটো যোৱা সময়ছোৱাত আপুনি দেখিছে কিন্তু এতিয়া কথাটো হৈছে যে আপুনি শংকা আৰু সন্দেহ এইবিলাকতো আছে এতিয়া ব্ৰিটিছ অধ্যুষিত যিখন ভাৰতবৰ্ষ আছিল তাত যদি প্ৰৱৰ্জন হৈছে দুটা কাৰণত এটা অৰ্থনৈতিক এটা ৰাজনৈতিক কাৰণত হৈছিল তাৰ বহল ব্যাখ্যা কৰা মই ভাবোঁ এই সময়ত প্ৰয়োজনীয়তা নাই তাৰ পৰৱৰ্তী পৰ্যায়ত যি ধৰণৰ প্ৰৱৰ্জন হৈছিল এই প্ৰৱৰ্জনৰ পিছৰ পৰা আপুনি এটা বস্তু মন কৰিব যে অসমৰ মানুহ পূৰ্ববংগীয় মুছলমানক লৈ শংকা আৰু সংশয় আছে আৰু শংকা থকাৰ কাৰণে 6 বছৰীয়া অসম আন্দোলন হৈছিল তাৰ পৰৱৰ্তী পৰ্যায়ত NRC উন্নীতকৰণ হৈছিল তাৰ সমান্তৰালভাৱে সংশয় নিৰ্মূল কৰিবৰ কাৰণে বিভিন্ন প্ৰতিৰোধমূলক ব্যৱস্থাবিলাক গ্ৰহণ কৰা হৈছিল এতিয়া মূল কথাটো সমস্যাটো ক'ত হৈছে যে যেতিয়া ধৰ্মীয় পৰিচয়টোক আগস্থান দিয়া হৈছে ধৰ্মীয় পৰিচয়ক আগস্থান দিয়াৰ কাৰণে অসমত থকা মুছলমানসকলৰ কোন খিলঞ্জীয়া কোন অখিলঞ্জীয়া তাক নিৰূপণ কৰাত কিছু অসুবিধা হৈছে সেইকাৰণে যোৱা সময়ছোৱাত আমি এটা আহ্বান জনাইছিলোঁ যে দেখি জনগোষ্ঠীৰ যিসকল শিক্ষিত যুৱক যুৱতী আছে যিসকল বৌদ্ধিক সমাজ আছে তেওঁলোকে নিজৰ জনগোষ্ঠীটোৰ যিটো আৰ্থ সামাজিক দিশ আছে তাৰ সমান্তৰালভাৱে তেওঁলোকৰ যিটো এই বনাঢ্য যিটো সংস্কৃতিৰ কথা ক'লে যিটো তেওঁলোকৰ পৰম্পৰা লোকবিশ্বাস আছে তাক আগবঢ়াই লৈ যাবৰ কাৰণে অধিক জনমুখী কৰিবৰ কাৰণে তেওঁলোকে কিছু সাধনাত ব্ৰতী হোৱাৰ প্ৰয়োজনীয়তা আছে কাৰণ বহু সময়ত আপুনি যি ধৰণৰ অবিশ্বাস যিটো শংকা সংশয়ৰ যিটো বাতাবৰণ তৈয়াৰ হৈছে এই মুহূৰ্তত যদি আমি দেখি জনগোষ্ঠীৰ বিষয়ে ভালকৈ জানিবলৈ হয় তেতিয়াহ'লে দেখি জনগোষ্ঠীৰ যিসকল শিক্ষিত চাম আছে তেওঁলোকে কাম কৰাৰ প্ৰয়োজনীয়তা দ্বিতীয় কথা আপোনাৰ কথাখিনি মই একমত তাত কোনো সন্দেহ নাই ৰন্টু পানীফুকন কিন্তু আমি কোনোবা দিনা তেওঁলোকক আহকচোন আমি বহোঁ যে আহকচোন আমি একেলগ হওঁ মাতকচোন আমাকো আপোনালোকৰ পৰম্পৰা চাবলৈ এই আহ্বানতো জনোৱা হোৱা নাই খিলঞ্জীয়া এটা জনগোষ্ঠী আপোনালোকে ভিন্ন অনুষ্ঠান আপোনালোকে আয়োজন কৰে দেখি জনগোষ্ঠীৰ গৰিয়ামৰীয়া নহয় গৰিয়ামৰীয়া দেখি অনুষ্ঠানৰ যদি আপুনি যায় তেতিয়াহ'লে অন্তত ৰংটো পানীফুকনক তেওঁলোকে চিনি পায় ধুবুৰীত আমি যেতিয়া গৈছিলোঁ তাতে 100-200 মানুহে আমাক বাইক ৰেলী কৰি আদৰণি জনাইছিল নামনি অসমৰ বিভিন্ন প্ৰান্তত এই ৰংটো পানীফুকনে গৈছে তেওঁলোকৰ সংস্কৃতি আপুনি যিবিলাক কথা সেই সন্মানটো আমি আপুনি মোক কথা সুধিলে গম পাম হয় নহয় আপুনি নিজে বুজক চাওক আপুনিও এগৰাকী খিলঞ্জীয়া যুৱক হিচাপে আপুনি এগৰাকী খিলঞ্জীয়া যুৱক হিচাপে আপুনি যিখিনি মৰম সমাদৰ আদৰ পালে তাৰ বিনিময়ত আমি তেওঁলোকক দিলোঁ কি উজনি অসমত নহয় এতিয়া কথাটো হৈছে যিটো ঘটনা হৈছে বিক্ষিপ্ত ঘটনা এটা অপ্ৰীতিকৰ ঘটনা হৈছে মই ভাবোঁ সেইটো এটা অনাকাংক্ষিত ঘটনা কাৰণ সমাজত যিটো অস্থিৰ এমত বিয়পে বিশেষকৈ শিৱসাগৰ যিধৰণে কিছু সাম্প্ৰদায়িক কথা বতৰা উন্মেষ ঘটিবলৈ আৰম্ভ কৰিছে তেনেকুৱা সময়ত যদি এনেকুৱা ঘটনা হৈছে মই ভাবোঁ যে অনাকাংক্ষিত এইটো মই এটা ঘটনা তাত হৈছে বুলি মই ভাবিব পাৰোঁ এতিয়া যিসকলে তাত এই গোটেই ঘটনাটো ঘটিলে কৈছে তেওঁলোকক লিডাৰ বনাইছে কোনে সংবাদ মাধ্যমেতো বিষয়টো বনাইছে তেওঁলোকক মাতি আপুনি ডাঙৰ ডাঙৰকৈ বোম দি ডাঙৰ ডাঙৰকৈ কথা কৈ তাক প্ৰচাৰ কোনে কৰিছে সংবাদ মাধ্যমে কৰিছে এতিয়া মূল কথাটো হৈছে যে তাত যদি বীৰ লাচিত সেনাৰ কোনোবা সংগঠনৰ
সৈনিক আছিল ইতিমধ্যে আপোনালোকে দেখিছে তাৎক্ষণিকভাৱে তেওঁলোকৰ ওপৰত বীৰ লাচিত সেনাৰ 2-এজনহে আছিল বাকীখিনি আমাৰ বীৰ লাচিত সেনাৰ সৈনিক নহয় যিকেইজন আছিল তাৎক্ষণিকভাৱে বীৰ লাচিত সেনাৰ সংগঠনৰ মজিয়াৰ পৰা তেওঁলোকৰ বিহিত ব্যৱস্থা সাংবিধানিকভাৱে গ্ৰহণ কৰা হৈছিল কাৰণ আমি সদায় এটা বস্তুৱে ভাবোঁ যে খিলঞ্জীয়া মানুহৰ আধিপত্যৰ প্ৰভুত্ববাদ যদি প্ৰতিষ্ঠা হ'বলৈ হয় তেতিয়াহ'লে গৰিয়া মৰিয়া দেখি যিসকল মানুহ আছে তেওঁলোকৰ যিটো ঐতিহ্য তেওঁলোকৰ স্বকীয়তা যিটো পৰম্পৰা ই সদায় অক্ষুণ্ণ থাকিব লাগে আৰু ভৱিষ্যতলৈকে অক্ষুণ্ণ থাকিবৰ কাৰণে পৰৱৰ্তী যি ধৰণৰ কাম কাজত সহায় সহযোগিতা বীৰ লাচিত সেনা অসমৰ মঞ্চৰ ফালৰ পৰা তেওঁলোকক সদায় আগবঢ়াই যাবৰ কাৰণে আমি সদায় সংকল্প আৰু বদ্ধপৰিকৰ ঠিক আছে ধন্যবাদ আপুনি যিখিনি কথা কৈছে মই ভালো পাইছোঁ যে আপুনি লগে লগে একশ্যন লৈছে লগে লগে ব্যৱস্থা লৈছে যি 2-এগৰাকীক দেখিছে এনেধৰণৰ কামত জড়িত হোৱাত গতিকে মই তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ কিন্তু একে সময়তে মই অনুভৱো কৰোঁ যে বীৰ লাচিত সেনাৰ ৰন্টু পানী ফুকন মুখ্য সচিবে গৈ ধুবুৰীত দেখি বা মানকাছাৰত বা গোৱালপাৰাত বা আমি যদি কওঁ কামৰূপৰ অন্যান্য অঞ্চলত য'ত সিঁচৰতি হৈছে এই লোকসকলৰ যি সাংস্কৃতিক গৰিমা আছে সেইখিনি পৰ্যবেক্ষণ কৰিলেই নহ'ব আপোনালোকে যিসকলক সৈনিক বুলি কয় এই সৈনিকসকলেও জানিব লাগিব ভাৱৰ আদান প্ৰদান হ'ব লাগিব সাংস্কৃতিক বিনিময় হ'ব লাগিব নিজৰ এই যিসকল খিলঞ্জীয়া লোক তেওঁলোকৰ বিষয়ে তেওঁলোকে জানি সমৃদ্ধ হ'ব লাগিব এই ব্যৱস্থাখিনি আপোনালোকে লওক মই সেইটো আহ্বান জনাইছোঁ আহিম আকৌ আপোনাৰ কাষলৈ বসন্ত গগৈ আপুনিও শিৱসাগৰৰ যদিও বা আপুনি আটাচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কিন্তু আপোনাৰ ঘৰ শিৱসাগৰত আৰু সেই শিৱসাগৰখনত এই মুহূৰ্তত যি পৰিৱেশ সৃষ্টি হৈছে মিয়া খেদাৰ নামত পূৰ্ববংগীয় মূলৰ লোকসকল তাৰ পৰা বিতৰণ কৰাৰ নামত খেদাই পঠিওৱাৰ নামত যি ধৰণে দেশীসকলকো উৎপীড়ন চলোৱা হৈছে এই কথাখিনি আপোনাক চুই যোৱা নাই বসন্ত গগৈ কথাখিনি অত্যন্তভাৱে আমাক অন্তৰত আঘাত দিছে আমাৰ এটাই কথা যে অসমখনত আমি এটা সম্প্ৰীতিৰ মনোভাৱে আমি জীয়াই থাকিব বিচাৰোঁ আমি অসমখনৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সমবিকাশ সমন্বয়নৰ কাৰণে আমি কাম কৰিব বিচাৰোঁ আৰু বিশেষকৈ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ আমি যিসকল কৰ্মী আছোঁ এই কৰ্মীসকলে কেতিয়াও সাম্প্ৰদায়িক কথা বতৰা ক'ব নোৱাৰে কেতিয়াও জনগোষ্ঠীয় চিন্তা চেতনাৰে আগবাঢ়িব নোৱাৰে আৰু কেতিয়াও ধৰ্মান্তকৰণৰ কথা ক'ব নোৱাৰে কাৰণ আমাৰ লিগেচিয়ে সেই কথা নকয় চাওলুং চুকাফাৰ নীতি আৰু আদৰ্শৰে সেই কথা নকয় স্বৰ্গদেউ চাওলুং চুকাফাই সমাজখন গঢ়িছিলে সমাজবাদ আৰু সাম্যবাদে সেই সমাজবাদ আৰু সাম্যবাদ প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত আজি সদৌ টাই আহোম ছাত্ৰ সন্থাই সকলো জাতি জনগোষ্ঠী লৈ আমি আগবাঢ়ি যাব বিচাৰোঁ আৰু সকলোকে সাংবিধানিক অধিকাৰ আমি পোৱাটো আমি বিচাৰোঁ আৰু আমি এটা কথা স্পষ্টভাৱে বাৰ্তা অসমৰ ৰাইজক আমি দি আছোঁ যে অসমৰ যিসকল থলগিৰি খিলঞ্জীয়া মুছলমান মানুহ আছে তেখেতলোকে উপাসনা পদ্ধতিটোহে পৰিৱৰ্তন কৰিছে তেখেতলোকে সংস্কৃতিৰ পৰিৱৰ্তন কৰা নাই এতিয়াও তেওঁলোকে অসমীয়া সংস্কৃতিৰ লগত তেওঁলোকে ওতঃপ্ৰোতভাৱে জড়িত গতিকে সেইসকল খিলঞ্জীয়া গতিকে তেখেতলোকক লৈ প্ৰশ্নবোধক চিন আহিবলগীয়া কথাই নাই কিন্তু এইখিনি মানুহে অৰাজক পৰিস্থিতি ক্ৰিয়েট কৰিবলৈ গৈ ৰাজনৈতিক মেয়ৰ পাছত কাৰোবাক বন্দী কৰাবলৈ গৈ এই ধৰণৰ ক্ৰিয়া নকৰা নহয় কৰিছে আৰু শিৱসাগৰ লেখীয়া ঠাইৰ পৰা ঐতিহ্যমণ্ডিত সেই ঠাইৰ পৰা যিডোখৰ ঠাইত অসমীয়া জাতীয় জীৱনৰ পীঠস্থান বুলি কোৱা হয় য'ৰ পৰা স্বৰ্গদেউসকলে অসমীয়া জাতীয় জীৱনটো গঢ়িছিলে অসমীয়া সমাজখন গঢ়িছিলে সেই স্থানত যি স্থানত ঐতিহাসিক দেৱীদৌলৰ ওচৰত মাৰ ওচৰত অৰ্পিত প্ৰসাদ ছাগলী মুছলমান পৰিয়াললৈ পঠিওৱা হয় তেখেতলোকে আদৰেৰে গ্ৰহণ কৰে সেই স্থানৰ পৰা আমি কেনেদৰে সাম্প্ৰদায়িক কথা বতৰা ক'ম আমি কেনেদৰে আমি ধৰ্মীয় কথা বতৰা ক'ম গতিকে শিৱসাগৰে কেতিয়াও ধৰ্মীয় কথা নকয় শিৱসাগৰে কেতিয়াও সাম্প্ৰদায়িক কথা নকয় গতিকে আমি সকলোৱে একেলগে সমন্বয়ৰ সম্প্ৰীতিৰে গঢ়িব বিচাৰোঁ আমি একেলগে চলাব বিচাৰোঁ সেইকাৰণে অহা ২৬ তাৰিখে গুৱাহাটীত সদৌ টাই আহোম ছাত্ৰ সন্থা গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদ মৰাণ ছাত্ৰ সন্থা মটক যুৱ ছাত্ৰ সন্মিলনীয়ে আমি এখন প্ৰেছ মিট দিব বিচাৰিছোঁ যাতে মানুহৰ মাজত এই ধৰণৰ ভুল বুজাবুজি নহওক আৰু মানুহৰ মাজত এই ধৰণৰ ভুল বুজাবুজি হৈ আৰু নিজৰ মানুহখিনিৰ মাজত লাগি থাকি পেলাই এইখিনি সন্দেহযুক্ত নাগৰিকক যাতে আমি বৰপীয়া পাৰি দিয়া প্ৰক্ৰিয়াটো আমি হাতত নলওঁ তাৰ কাৰণে সকলোকে আমি একত্ৰিত কৰিব লাগিব আমি এখন সংগ্ৰামত অৱতীৰ্ণ হৈছোঁ সংগ্ৰামখন কাৰ বিৰুদ্ধে যে এইখিনি সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে কাক লৈ সন্দেহ আৰু শংকা আছে যে যিখিনি মানুহে আগ্ৰাসী মনোভাৱেৰে অসমীয়া জাতীয় জীৱনটো শেষ কৰি দিব বিচাৰিছে ৰাজনৈতিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ সামাজিক অধিকাৰ সকলো অধিকাৰ আমাৰ পৰা কাঢ়ি নিব বিচাৰিছে ভূমি অধিকাৰ আমাৰ পৰা কাঢ়ি নি পেলাই তেখেতলোকে তাত দবদবাই থাকিব বিচাৰিছে গতিকে সেই আগ্ৰাসী মনোভাৱৰ মানুহখিনিৰ বিৰুদ্ধে এইখিনি সংগ্ৰাম হৈছে গতিকে এই সংগ্ৰামখনত আমি সম্প্ৰীতিৰ আগ্ৰাসৰ হ'ব লাগিব কাৰণ বসন্ত গগৈ চাওক আপুনি যিটো আগ্ৰাসনৰ কথা ক'লে আপুনি মই শিৱসাগৰৰ ফালে ডিব্ৰুগড়ৰ ফালে ধেমাজিৰ ফালে লখিমপুৰৰ ফালে আমি লাহে লাহে সেই শংকাটো অনুভৱ কৰিছোঁ অসমৰ ৰাইজে অনুভৱ কৰিছে সেই অঞ্চলবোৰত কি হৈছে কি নাই হোৱা মই যেতিয়া নামনি অসমলৈ যেতিয়ালৈকে অহা নাছিলোঁ অনুভৱেই কৰা নাছিলোঁ যে পৰিস্থিতি কিমান ভয়াৱহ হ'ব পাৰে ইয়াৰ জনগাঁথনি কিদৰে সলনি হৈছে এইখিনি কথা কোনোবাই বেয়া পালেও আমি ক'ব লাগিব এইবোৰ সত্য ইয়াত কোনোবা এটা জনগোষ্ঠীৰ বিদ্বেষী মন্তব্য নহয় এইটো খিলঞ্জীয়াৰ স্বাৰ্থত কৰা মন্তব্য খিলঞ্জীয়াৰ স্বাৰ্থত মন্তব্যটো হ'ল যে খিলঞ্জীয়া লোকসকল কোনো আগ্ৰাসনৰ বলি হ'ব নালাগিব আৰু খিলঞ্জীয়া লোকসকলৰ যি প্ৰভুত্ব সেয়া থাকিব লাগিব তাত কোনো দ্বিমত নায়েই কাৰো নাই থাকিবই নালাগে কিন্তু এই খিলঞ্জীয়া লোকসকল যিসকল আপোনাৰ সন্মুখত বহি আছে বা যিসকলৰ সৈতে আপোনালোকৰ এতিয়া এই গোটেই আলোচনাটোৰ আমি আঁত ধৰি আছোঁ এই লোকসকল প্ৰথম বলি এওঁলোক হৈছে প্ৰথম ভুক্তভোগী এওঁলোক হৈছে এওঁলোকৰ উপাসনা থলী পৰ্যন্ত কাঢ়ি লৈ যোৱা হৈছিলে মই আপোনালোকক সেইটোৱে ক'লোঁ গতিকে এইখিনি সন্দৰ্ভত আপোনালোক জ্ঞাত হোৱাটো নিতান্তই প্ৰয়োজন উজনি অসমখনৰ পৰা মিয়া খেদা বা পূৰ্ববংগীয় মূলৰ লোক বা সন্দেহযুক্ত নাগৰিকক আঁতৰাই পঠিওৱাটোতে এই সমস্যাটো শেষ নহয় আহি ক'ত থাকিব তেওঁলোক
তেওঁলোক যদি বাংলাদেশী, যদি তেওঁলোক অবৈধ বিদেশী, তেওঁলোকক বাহিৰ কৰাৰ নিয়মখিনি হ'ব লাগিব, সেইটো এটা পৃথক কথা। আৰু যদি নহয় তেওঁলোকৰ নিজ নিজ স্থানত গৈ তেওঁলোকে থাকিব। কিন্তু এই লোকসকল আজি নিজৰ ঠাইত বিতাড়িত হ'বলৈ গৈ আছে, হৈছেও। আপুনি সোধক। আৰু মই ভাবোঁ কেতিয়াবা আপোনালোকে অন্তত টাই আহোম ছাত্ৰ সন্থাই হওক, বীৰ লাচিত সেনাই হওক, এওঁলোকৰ সৈতে এই অঞ্চলসমূহ এবাৰ পৰিদৰ্শন কৰক, জানি থওক যে এই অঞ্চলৰ পৰা এইসকল লোক যাব পাৰে। কেতিয়াবা কিবা সন্দেহ থাকিলে যাতে পোনপটীয়াকৈ কথা পাতিব পাৰে। মই প্ৰশাসনিক পৰ্যায়লৈ নগ'লো এইবাৰ, এটা মানৱীয় দিশৰ পৰা, যে এওঁলোকক শ্ৰমিক হিচাপে প্ৰয়োজন হৈছে কেতিয়াবা, এওঁলোকৰ কাম কাজৰ প্ৰয়োজন হৈছে কেতিয়াবা। আমি কেতিয়াবা যিসকল ডাঙৰ মানুহ ইয়াৰ পৰা গৈ যিসকলে ডিব্ৰুগড় ইউনিভাৰ্চিটিত কাম কৰি আছে, যিসকল অধ্যাপক, অধ্যাপনাৰে জড়িত, শিক্ষকতাৰে জড়িত, সেই লোকসকলৰ নাগৰিকত্ব সুধিছোনে? সেই লোকসকল কোন ক'ৰ পৰা অহা, তেওঁলোক পূৰ্ববংগীয় মূলৰ নে, দেশী নে, মাইমল নে, জলহা নে, চৈয়দ নে, আমি জানিবলৈ চেষ্টা কৰিছোনে? নাই কৰা। শ্ৰমিকসকলৰ ওপৰতহে হৈছে এই কথাখিনি। গতিকে যিসকল পূৰ্ববংগীয় মূলৰ, তাত আইনগতভাৱে কিছু বিধি ব্যৱস্থা চৰকাৰে প্ৰৱৰ্তন কৰিব খুজিছে, যি কৰিব খুজিছে সেইটো এটা পৃথক বিষয়। কিন্তু একে সময়তে এই লোকসকল বিতাড়িত হোৱাটো, প্ৰতাৰিত হোৱাটো, অপমানিত হোৱাটো, এই কথাটো এগৰাকী খিলঞ্জীয়া হিচাপে জানো সহ্য কৰিব পাৰি? মই আপোনাৰ কাষলৈ আকৌ আহিছোঁ, খুব চমুকৈ ইয়াৰ মন্তব্য বিচাৰিছোঁ। নহয় ৰাজীৱ দা, এটা কথা স্পষ্ট যে এইসকল মানুহৰ যিটো অৱদান, সেই অৱদানটো কোনো অস্বীকাৰ কৰিব নোৱাৰে। শৰাইঘাটৰ যুদ্ধত লাচিতৰ লগত এই মোগলৰ বিৰুদ্ধে যুঁজা মানুহখিনি কোনখিনি আছিল? কাক লৈ সেই ৰণখন জিকা হৈছে? কাক লৈ আমি আগবাঢ়ি গৈছিলোঁ? সেই কথা বতৰা মানুহে পাহৰি গ'লে নহ'ব, মানুহে পাহৰাও নাই। কিন্তু ৰাজনৈতিক পাক চৰকাৰৰ কিছুমান কাম কৰা হৈছে, আৰু কিছুমান মানুহে জানি শুনি অসমৰ পৰিৱেশটো বেয়া কৰিবৰ কাৰণে প্ৰয়াস কৰিছে। সেই প্ৰয়াসৰ আমি আঁতৰি থাকিব লাগিব। আৰু সেইকাৰণে আমি চৰকাৰক কৈছোঁ যে এই বিষয়টো সম্পূৰ্ণভাৱে নিষ্পত্তি কৰক। আপোনালোকে NRC-খন শুদ্ধভাৱে প্ৰস্তুত কৰক। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মাধ্যমেৰে অসমৰ অসমীয়া সুৰক্ষিত ভৱিষ্যতৰ দিশে আপোনালোকে লৈ যাওক। অসমীয়া থলগিৰি ৰাইজক, খিলঞ্জীয়া থলগিৰি ভূমি অধিকাৰ প্ৰদান কৰক। আপোনালোকে, আমি কৈছোঁ যে আমাৰ 6 নং দফাটো আখৰে আখৰে পালন কৰক। এই কথা বতৰাবিলাক আমি কৈ আছোঁ। গতিকে এটা বাস্তৱ সময়ৰ সিদ্ধান্ত যেতিয়ালৈকে লোৱা নাযায়, তেতিয়ালৈকে লোৱাৰ আছামৰ প্ৰতিটো ক্ষেত্ৰত আৰু উজনি অসমৰ প্ৰতিটো প্ৰান্তত যে এইখিনি সন্দেহযুক্ত মানুহে ভৰি থাকিব, সেই কথাটো নিশ্চিত। আৰু উঠি অহা নৱপ্ৰজন্মতে সুৰক্ষিত ভৱিষ্যত নহ'ব, সেই কথা এটা ধ্ৰুৱ সত্য। ঠিক আছে, ধন্যবাদ। মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই চাইফুৰৰ কাষলৈ আহিম। এটা বিৰতিৰ সময় হৈছে, বিৰতিটো লৈ লৈছোঁ। বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম। আমি কৈছোঁৱে অত্যন্ত এটা চিন্তনীয় বিষয় হিচাপে পৰিগণিত হৈছে। খিলঞ্জীয়া বনাম খিলঞ্জীয়াৰ এখন যুঁজ হ'বলৈ গৈ আছে, এটা অনুভৱ আমাৰ হৈছে। যিহেতু স্বয়ং চৰকাৰেই স্বীকৃতি দিছে যে দেশী, গৰীয়া, মৰীয়া, চৈয়দ, মাইমল, জলহা আৰু ইফালে কাছাৰীসকল, এইসকল খিলঞ্জীয়া। কাছাৰীসকল বাৰু এতিয়াও সেই অন্তলৈ অহা নাই, তৎসত্বেও এইসকল খিলঞ্জীয়া জনগোষ্ঠী। আৰু এই লোকসকল তেওঁলোক ইছলাম ধৰ্মাৱলম্বী। তেওঁলোকৰ বেশভূষা বা তেওঁলোকৰ উপাসনা পদ্ধতিক লৈ যদি এওঁলোকক বাংলাদেশী বুলি সন্দেহ কৰা হয় বা বাংলাদেশী মূলৰ বুলি সন্দেহ কৰা হয়, এইটো অপমান এটা খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰতি। সেয়েহে বিষয়টো অত্যন্ত আমি গভীৰভাৱে লৈ উপলব্ধি কৰি আজি আলোচনাৰ বাবে লৈছোঁ। আমাৰ সৈতে যিহেতু দেশী যুৱ ছাত্ৰ মঞ্চৰ সহকাৰী সম্পাদকগৰাকী আছে, ক্ষমা কৰিব, চাইফুৰৰ কাষলৈ আহিছোঁ। চাইফুৰ, আপোনাৰ প্ৰাৰম্ভিক মন্তব্যটো অকণমান লৈ ল'ব খুজিছোঁ। ধন্যবাদ দাদা। তাৰমানে চিধা কথাত মই ক'ব গ'লে, আমি যুৱ সমাজে যেতিয়া সংগঠন বা জাতীয়তাবাদী চিন্তাধাৰা এটা অনুভৱ কৰোঁ, তেতিয়া আমি কিন্তু উজনি অসমলৈ চাওঁ। ঘৰ আমাৰ গৌৰীপুৰত, ধুবুৰীত। আমি শিক্ষা কিন্তু জাতীয়তাবাদী শিক্ষাটো আমি চেষ্টা কৰোঁ ল'বলৈ যোৰহাট, শিৱসাগৰৰ পৰা। কিন্তু এয়া প্ৰথম নহয়, আগতো দেখা গৈছে যে খিলঞ্জীয়া হৈ আৰু এটা খিলঞ্জীয়াক বা দেশী মানুহক সন্দেহৰ আওতাত লৈ ইয়াৰ আগতেও এইবাৰো বহুত বেয়াকৈ অপমান কৰা হ'ল। এই ক্ষেত্ৰত সঁচাকৈ আমি যে সংগঠন, জাতীয়তাবাদী সংগঠন কৰি আছোঁ, আমি লোৱাৰ আছামত, ধুবুৰীত, গৌৰীপুৰত আমি দুখিত। কাৰণ মই এই ক্ষেত্ৰত এটা বস্তু ক্লিয়াৰ কাট বস্তুটো ক'ব বিচাৰোঁ যে সিহঁত যদি দেশী বুলি পৰিচয় দিছে, সিহঁতৰ লগত বৰ্ণ বৈষম্যটো কিয় কৰা হ'ল, সিহঁতৰ লগত ভেদভাৱটো কিয় কৰা হ'ল? কথাটো তাৰপিছতো যদি আজিৰ ডেটত য'ত 9ম শ্ৰেণী, 10ম শ্ৰেণী বা তাৰ আগতো দেশী, গৰীয়া, মৰীয়া এইবোৰৰ বিষয়ে পাঠ্যপুথিত অধ্যয়ন কৰা হয়, আজিৰ ডেটত যদি সেইবোৰ সংগঠনৰ সভাপতিয়ে কয় যে আমি নাজানো, তেনেহ'লে সিহঁতৰ অধ্যয়নৰ অভাৱ আছে বুলি মই ভাবোঁ। আৰু কথাটো হ'ল, যিবোৰ মানুহে লোৱাৰ আছামত, অলপ আগতে আমাৰ গেষ্টে ক'লে, লোৱাৰ আছামত গৈ সিহঁতে লোৱাৰ আছামত চাইছে, ধুবুৰীত চাইছে, দেশী মানুহৰ কালচাৰ বেলেগ, দেশী মানুহৰ কথা বতৰা বেলেগ, চবেই বেলেগ। কিন্তু হয়তো এইবোৰ কথা আমি ঘৰত গৈ বা উজনিত ঘূৰি গৈ আমি মানুহবোৰৰ মাজত প্ৰচাৰ কৰা নাই, যিটো প্ৰচাৰ কৰাটোৰ প্ৰয়োজন আছে। এতিয়া আমি কোনটো বেচিছত সিহঁতে সেই দেশী মানুহবোৰক সন্দেহত আঁতৰত আনিছে? সিহঁতৰ লেতেৰা কাপোৰ দেখি বা সিহঁতৰ সুন্দৰ সাজ পোছাক নাই বুলি ভাবি নেকি? সেই অনুপাতত সেই মানুহবোৰে আপোনালোকৰ যোৰহাট পলিটেকনিক, শিৱসাগৰ মেডিকেল কলেজ, যোৰহাট মেডিকেল কলেজত সেইবোৰ মানুহে চাকৰি কৰি নাই থকা বুলি ভাবিছে নেকি? কৰিছে। কিন্তু যদি মাত্ৰ দুখীয়া হোৱাৰ ফলত বা শ্ৰমিক হোৱাৰ ফলত সিহঁতক সন্দেহৰ আওতাত অনা হৈছে, এইটো চৰম দুৰ্ভাগ্যৰ কথা। মোৰ হিচাপত
খিলঞ্জীয়া বনাম খিলঞ্জীয়া যদি এইটো আৰম্ভ হৈছে বা হয় ফিউচাৰত আমাৰ অসমৰ কাৰণে খুব বেয়া দিন আহি আছে কাৰণ আজি মই সেইবোৰ মানে সেই আপোনাৰ সভাপতিবোৰ কৈছোঁ বা সেইবোৰ দল সংগঠনৰ কৰ্মীবোৰক কৈছোঁ আপোনালোকৰ তাতে বহিৰাগত মানুহ তাতে সন্দেহত আৰু তাত আহিছে 2% 3% আমি তাতে 25% 30% বহিৰাগত মানুহৰ মাজত কেনেকৈ নামনি অসমত বসবাস কৰি আছোঁ এইটো আমাক সোধক আপোনালোকে তাতে দম্ভালি মালি ওলাই দিম চৰ মাৰিম সেই মাৰিম কোৱাটো বহুত সহজ কাৰণ 2% 3% মানুহ তাতে গৈছে আমাৰ ইয়াতে আহি আমি আমাৰ নিচিনা যুৱ মানুহ বা চাহতৰ নিচিনা মানুহে গোটেই জীৱনটো দেশী সংগঠন কৰি গুচি গ'ল বা কিছুমানে গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ গৈ গুচি গ'ল সিহঁতে নিজৰ জীৱনৰ নিৰাপত্তাটো মানে একো কথাই ভবা নাই আমাৰ জীৱনত লৈ কিমান ভাবুকি কিন্তু আমি বৰ অসম গঢ়াৰ ক্ষেত্ৰত আমি আপোচ কাৰো লগত কৰা নাই কিন্তু এনেবোৰ ব্যৱহাৰে আজিৰ ডেটত বিদেশ যেনেকে আমাৰ অসমত পমুৱাক লৈ আহিছিল এটা সময়ত সিহঁতৰ প্ৰপগাণ্ডাটো পমুৱাক লৈ অহাৰ পিছত আমাৰ লোৱাৰ আসামৰ প্ৰপগাণ্ডাটো আছিলে যে আমি ধৰ্মীয়ভাৱে এক গতিকে নাচিব নালাগে গান গাব হাৰাম বস্তু বা আপোনাৰ এইটো খাব নোৱাৰে বিয়াত আপুনি সেন্দুৰ চাকি জ্বলাব নালাগে এনেকুৱা কৈ সিহঁতৰ লগত মিলি দিছিলে কিছুমান মানুহে সেই ধৰ্মীয় গৰমিটোৰ ফলত আমি বহুত পিছ পৰি গৈছিলোঁ দেশী সমাজে আজি কিছুমান দল সংগঠনে বহুত ৰিভাইভ কৰি চেষ্টা কৰি আজি আকৌ চেষ্টা কৰি মাজত ফলত বহুত মানুহে বুজা আৰম্ভ কৰিছে যে আমি এক নহয় ধৰ্মীয়ভাৱে এক কিন্তু আমি এক হ'লেও আমাৰ খোৱা লোৱা কথা বতৰা উঠা নৃত্য গীত বেলেগ কিন্তু আজিৰ সেই কিছুমান সংগঠন আজিও লোৱাৰ আসামত আছে আপোনালোকে ভালকে জানে কেইদিনমান আগতে টিভি চেনেলত কৈছিল যে এইবাৰ দেশী গৰিয়ামৰীয়া সংগঠন এইবোৰ দালাল হয় এইবোৰ একো নাই সিহঁতে মিয়াৰ নামত গোটেই মুছলমানক একাকাৰ কৰি মিয়াৰ ওপৰত অত্যাচাৰ কৰিছে মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছে মই সংগঠনটোৰ নাম ল'ব বিচৰা নাই তেনেকুৱা ধৰণৰ চিন্তাধাৰা বা বাংলাদেশী চিন্তাধাৰা মেণ্টেলিটিৰ কিছুমান মানুহৰ কাৰণে এইবোৰ হ'ল এটা মানে ফুইলিং ফেক্ট আপোনালোকে আপাৰ আসামত তাতে দেশী মানুহক অত্যাচাৰ কৰিব লোৱাৰ আসামত সিহঁতে দেশী মানুহক ক'ব যে চাওক আপোনালোকে খিলঞ্জীয়া যদিও আপোনালোকক মিয়া বুলি কৈও আপোনালোক কিন্তু অত্যাচাৰ কৰা হ'ল গতিকে আপোনালোকে আৰু জাতীয়তাৰ কথা চিন্তা কৰি কি কয় ধৰ্মীয়ভাৱে এক হওক তো গতিকে মই এই মৌলানা ভাসানীয়ে যেনেকৈ প্ৰপগাণ্ডা কৰিছিল এইবোৰ সংগঠনেও একে প্ৰপগাণ্ডা কৰিছে বুলি মোৰ সন্দেহ হয় ঠিক আছে আপুনি অতি উস্মাৰে আপুনি যিখিনি কথা কৈছে মই সেইখিনি অনুভৱ কৰিব পাৰিছোঁ বৰ ডাঙৰ কথা যে তাত যেতিয়া উজনি অসমৰ ফালে যেতিয়া দেশী লোকসকল এনেধৰণৰ আতিশয্যৰ সন্মুখীন হৈ উভতি আহে ইয়াত পূৰ্ববংগীয় মূলৰ লোকসকলে এই দেশী লোকসকলক কয় যে আপোনালোকক খিলঞ্জীয়া বুলি আপোনালোকক কোনো অস্তিত্ব দিব খোজা নাই কোনো সন্মান দিব খোজা নাই আপোনালোকে উজনিত গৈ সেই পৰিৱেশৰ সন্মুখীন হৈছে তাৰ মূলতে হ'ল আপোনালোকে ধৰ্মীয় পৰিচয় বাদ দি আপোনালোকে জাতীয়তাবাদী হ'বলৈ গ'ল আৰু অসমীয়া খিলঞ্জীয়া জাতীয়তাবাদ কৰিবলৈ যোৱাৰ পাছতো আপোনালোক তাত লঘু লাঞ্ছনাৰ সন্মুখীন হ'ল কিয় আপোনালোকে ধৰ্মীয়ভাৱে একগোট নহ'ব আহক আমি সকলো ধৰ্মীয়ভাৱে একগোট হওঁ এই ধৰণৰ কথা ক'বলৈ আৰম্ভ কৰে মই এই কথাখিনি কোনোবাই ক'লে বেয়া পাব মই কৈছোঁ এইবোৰ বাস্তৱ এইবোৰ নিৰ্মম সত্য জাতিটো ভাগ হ'ব এনেবোৰ ঘটনাই গতিকে মই সেইকাৰণে কৈছোঁ আৰু এটা বিৰতি ল'ব লাগিব তাৰ পাছত মই ধুবুৰীলৈ যাব খুজিম ধুবুৰীত আমাৰ সতীৰ্থ ৰাখু হুছেইন আছে তাত প্ৰতিবাদ হৈছে লগতে কিছু সংকল্প লৈছে এই সংকল্পখিনি উজনি অসমৰ আমাৰ দল সংগঠনৰ সন্মানীয় প্ৰতিনিধি যিসকল আছে তেওঁলোকেও মই ভাবোঁ অকণমান চোৱা উচিত বিৰতিৰ পাছত আহি আছোঁ ৰাখু হুছেইন আমাৰ সৈতে সংযুক্ত হৈ আছে আজি বিশেষকৈ দেশী জনগোষ্ঠীৰ লোকসকল একত্ৰিত হৈছে ধুবুৰীত মই এই মুহূৰ্তত ৰাখু আপোনাৰ কাষলৈ আহিছোঁ কি সংকল্প তেওঁলোকে ল'ব খুজিছে আৰু এই সংকল্পৰ আঁৰত কি হয় ৰাজদীপ বৰুৱা নিশ্চয়কৈ আজি মই উপস্থিত আছোঁ ধুবুৰী জিলাৰ গৌৰীপুৰৰ মধুশৈলমাৰীত আৰু মধুশৈলমাৰীত আহি আমি দেখা পাইছোঁ যে দেশী জনগোষ্ঠীয় লোকসকল যিসকল আছে তেওঁলোকে কিন্তু এক বৈঠকত মিলিত হৈছে আৰু বৈঠকত তেওঁলোকে যি সিদ্ধান্ত গ্ৰহণ কৰিছে যে অথলুৱা লোকসকল যাতে তেওঁলোকৰ দেশী লোকসকলৰ যাতে মাটি দখল কৰিব নোৱাৰে বা যি দেশী লোকসকল আছে যাতে অথলুৱা লোকসকলক যাতে মাটি বিক্ৰী নকৰে সেই ক্ষেত্ৰত কিন্তু তেওঁলোকে এক বৈঠকত মিলিত হৈছে আৰু আলোচনা চলাইছে আৰু সেই কথা জানিবলৈ মই আজি উপস্থিত হৈছোঁ আৰু তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম ইয়াতে উপস্থিত আছে দেশী জনগোষ্ঠীয় মঞ্চৰ ধুবুৰী জিলাৰ সম্পাদক তেখেতৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু দেখা গৈছে যে আপোনালোকে এক বৈঠকত মিলিত হৈছে যাতে অথলুৱা লোকসকল যাতে আপোনালোকৰ যি ভূমি আছে যাতে অধিগ্ৰহণ কৰিব নোৱাৰে বা দখল কৰিব নোৱাৰে বা আপোনালোকৰ যিসকল দেশী জনগোষ্ঠীয় লোকসকল আছে তেওঁলোকে যাতে বিক্ৰী নকৰে অথলুৱা লোকসকলক সেই ক্ষেত্ৰত আপোনালোকে কি সিদ্ধান্ত আজি গ্ৰহণ কৰিলে বা ইয়াৰ পিছতো ইয়াৰ আগতো আপোনালোকে কি ভূমিকা গ্ৰহণ কৰিব মানে কথাটো হ'ল আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যি কথাটো কয় যে অসমত জনগাঁথনিৰ পৰিৱৰ্তনৰ সমস্যা এটা বৃহৎ সমস্যা বহুতে এই কথাটোক ছ'চিয়েল মিডিয়াত তুচ্ছ তাচ্ছিল্য কৰা দেখা পাওঁ ট্ৰল কৰা দেখা পাওঁ কিন্তু বাস্তৱত কথাটো হৈছে এইটো এটা বাস্তৱত্ব অসমত যে জনগাঁথনিৰ যি পৰিৱৰ্তন হৈ আছে
জনগাঁথনিৰ পৰিৱৰ্তনে অসমত অনাগত দিনত ভয়াৱহ এটা ভৱিষ্যত কঢ়িয়াই আনি আছে আৰু জনগাঁথনিৰ পৰিৱৰ্তনৰ ফলত সবাতকৈ ক্ষতিগ্ৰস্ত জনগোষ্ঠী হ'ল 1 নম্বৰ যিটো ৱৰ্ষ্ট ভিক্টিম অল আসামত সেইটো হ'ল আমাৰ দেশী জনগোষ্ঠীসকল স্বাধীনতাৰ পূৰ্বৰ পৰা এতিয়ালৈকে দেশী জনগোষ্ঠীয় মঞ্চৰ হাজাৰ হাজাৰ বিঘা ভূমি নিজৰ সৰলতাৰ কাৰণে নোহোৱা হৈছে তাৰ কাৰণে জনসংখ্যাৰ পৰিৱৰ্তন হৈছে আৰু বৰ্তমানে আমি যি যোৱা 20-30 বছৰত যিটো জনসংখ্যাৰ পৰিৱৰ্তন দেখি আছো দেশীসকলৰ বজাৰ সমাৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক আধিপত্য অহা 10-20 বছৰ পৰত একদম নোহোৱা হ'ব হে আজি আমি সকলোৱে ইয়াত সমবেত হৈছো যোৱা দুদিন আগত আমি প্ৰগ্ৰাম কৰিছো আজি কৰিছো আৰু কৰি থাকিম আমি সকলোকে আহ্বান জনাও যে মাটি বিক্ৰী নকৰিব অলপ কষ্ট কৰি জীয়াই থাকক কষ্ট কৰি খাওক নিজৰ সন্তানক পঢ়া শুনা কৰক মাটি বিক্ৰী নকৰিব কাৰণ মাটি বিক্ৰী কৰিলে জাতি নাথাকিব জনগোষ্ঠীবোৰ একো নাথাকে আৰু মাটি নাথাকিলে ভাষা সাহিত্য সংস্কৃতিৰ ইয়াৰ কোনো আধিপত্য নাথাকে কোনো মূল্য নাই মাটি হৈছে এটা জনগোষ্ঠী এটা জাতিৰ মেইন আসল শক্তি আসল ভিত্তি হে এই জগতে আমি আপনার জৰিয়তে মাননীয় মুখ্যমন্ত্রী মহোদয়ক অনুরোধ জানাইছো যাতে অসম সরকার তথা মাননীয় মুখ্যমন্ত্রী মহোদয় দুটা পদক্ষেপ লয় যাতে দেশী জনগোষ্ঠীর মানুষ যেটো ভূমি আছে যে এই ভূমি বেলেগ জনগোষ্ঠী বিশেষকৈ বেলেগ অথলুৱা বা অখিলঞ্জীয়া জনগোষ্ঠীয়ে ক্ৰয় কৰিব নোৱাৰে তাৰ কাৰণে এটা কঠোৰ নিৰ্দেশনা বা অৰ্ডিনেন্স বা এটা আইন প্ৰণয়ন কৰিব লাগে লগতে দেশীসকলক বসুন্ধৰাত আমাৰ সুযোগ দিব লাগে আৰু খাস বা এই ধৰণৰ মাটিৰ পট্টন দিব লাগে এয়াই আমাৰ অনুৰোধ ধন্যবাদ জানাইছো হয় নিশ্চয়কৈ এয়া হল দেশী জনগোষ্ঠীয় মঞ্চৰ মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছো যে ইয়াতে দেশী জনগোষ্ঠীৰ লোকসকল উপস্থিত আছে সকলোৱে আহি একগোট হৈছে আৰু তেওঁলোকে আলোচনাত মিলিত হৈছে যাতে অথলুৱা লোক যিসকল আছে তেওঁলোকে যাতে এই তেওঁলোকৰ যি দেশী জনগোষ্ঠীৰ লোকসকলৰ ভূমি আছে বা জমি আছে সেই তেওঁলোকে যাতে দখল কৰিব নোৱাৰে বা এই দেশী জনগোষ্ঠীৰ লোকসকল যিসকল আছে তেওঁলোকে যাতে অথলুৱা লোকসকলক যাতে মাটি বিক্ৰী নকৰে তাৰ বাবে এই বৈঠক আলোচনা তেওঁলোকে মিলিত হৈছে আৰু এনেধৰণে সকলোৱে ওলাই আহিছে আলোচনাত আৰু আলোচনাত মিলিত হৈ তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰিছো বেছি সময় যেহেতু নাপাম মই আহিব খুজিছো আমাৰ মাজত যেহেতু শেখ হেদায়তুল্লাহ ডাঙৰীয়া আছে আপোনাৰ কাষলৈ আহিছো এতিয়া এই যিটো সংকল্প আজি লৈছে দেশী জনগোষ্ঠীয় মঞ্চৰ বিষয়ববীয়াসকল তাত সমবেত হৈছে আৰু দেশী জনগোষ্ঠীয় লোক যথেষ্ট পৰিমাণে তাত উপস্থিত আছে ধুবুৰী গৌৰীপুৰত মই আপোনাৰ কাষলৈ আহিছো এই কথাখিনি যে নিজস্বতা থকাৰ পাছতো নিজৰ কলা সংস্কৃতি গোটেইখিনি পুনৰুদ্ধাৰৰ কাৰণে আপোনালোকে যিখিনি চেষ্টা কৰিলে সময় সাপেক্ষে আমিও আপোনালোকৰ মাজলৈ সেইখিনি প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে যিখিনি চেষ্টা কৰিছোঁ সময় সাপেক্ষে গতিকে সেইখিনি ভিন্ন সময়ৰ কথা কিন্তু আজি দীঘলীয়া এই পৰিক্ৰমাটোত 1206 খ্ৰীষ্টাব্দৰ পৰা যাৰ এক বৰ্ণিল ইতিহাস আছে যিসকল এটা সময়ত জমিদাৰ আছিল মই কৈ আহিছোঁ এঠাইত সেইখিনি মানুহৰ আজি হাহাকাৰ অৱস্থা গতিকে ইমান মাটিৰ অধিকাৰী আছিল আজি হাহাকাৰ গতিকে আপোনালোকৰ মাটি ভেটিবোৰ আৰু ৰাজনৈতিক অধিকাৰ কিদৰে খৰ্গহস্ত হৈছে কিদৰে ক্ষমা কৰিব কিদৰে আনে সেইখিনিৰ ওপৰত দখল দিবলৈ সক্ষম হৈছে আৰু যিটো বিষয় আপোনালোকক খৰ্গহস্ত কৰিছে মই সেই বিষয়টো অকণমান জানি ল'ব খুজিছোঁ আসলে বেলেগক দোষ দিবলৈ গ'লে আমি এটা কথা কওঁ আমাৰ দেশী ভাষাত এটা কথা আছে এই এলেহুৱাটোক আমি আলচিয়া বুলি কওঁ আমাৰ কথা আছে আলচিয়াৰে আলচিয়া তাৰ খোলাই গেল ভাষিয়া খোলাই মানে মাছ মাৰা খোলাইটো যে ভাঙি যায় এলেহুৱাটোক কৈছে এতিয়া আমাৰ দেশী মানুহে এলেহুৱাজনে কৈছে জাইনাপুৰী ভাষিয়া আছে বাছ বানাই মেলা বসিয়া যাওক বা আছে বহি পেলাই আকৌ এটা বনাই ল'ম এনেকুৱা এলেহুৱা আমাৰ মানুহটোক এই জনগোষ্ঠীটোক আমি উজ্জীৱিত কৰাৰ কাৰণে এটা সাংস্কৃতিক আন্দোলন এটা বৌদ্ধিক আন্দোলন অৰ্থনৈতিক আন্দোলন আৰু সামগ্ৰিকভাৱে জনগোষ্ঠী আগবঢ়াই লৈ যোৱাৰ কাৰণে যে এটা চেষ্টা কৰিছোঁ তাৰ মূল কথাটো এই যে এতিয়া অকণমান আগতে কৈছে যে মাটি ভেটি ৰক্ষা কৰাটো মাটি ভেটি নাথাকিলে তোৰ জাতি নাথাকে তোৰ ভাষা নাথাকে মুখৰ ভাষা হেৰাই যাব আমাৰ দেশী জনগোষ্ঠীৰ মানুহখিনিয়ে এই সামগ্ৰিকভাৱে এটা আগ্ৰহৰ বলি হৈ গৈছে কি নিজকে নিজৰ সংস্কৃতিক পাহৰি গৈ বিলীন হৈ যোৱাৰ কাৰণে তেওঁলোকে মাটি লাহে লাহে বিক্ৰী কৰি দিছে এটা সামন্ত প্ৰভুৰ দৰে ইচ্ছা ঘৰ ভাড়া দিব তাৰ দোকানৰ সন্মুখত বহি থাকিব নিজে দোকান নিদিব এটা ধুবুৰী টাউনত যাওক বিলাসী পাৰাত যাওক চাপৰত যাওক গৌৰীপুৰত যাওক আমাৰ দেশী মানুহ যদি আছে তেওঁ দোকানটো দিয়া নাই তেওঁ ঘৰ ভাড়া দিছে তেওঁ মাহৰ শেষত যাই মালিকৰ পৰা ঘৰ ভাড়াটো ল'ব আৰু তাৰ কাষত এটা টুলত বহি থাকিব আৰু গল্প কৰিব চাই এইটো গোটেই এই সম্পত্তিটো মোৰ আছিল এই জাতিৰ মানুহ আমি এই নিষ্কৰ্মা জাতিৰ মানুহটো এতিয়া যদি সরকারে আইন করি আমার মাটি ভেটি রক্ষা কৰিব নোৱাৰে আমাৰ আৰু নাথাকে এটা ৰাজনৈতিক ক্ষেত্ৰখনত চাওক মই আপোনালোকক কওঁ যে আমাৰ উজনি অসমৰ ৰন্টু পানী ফুকন সম্পৰ্কে আমাৰ ফালে মানুহৰ খুব ভাল ধাৰণা আমাৰ বহুত যুৱকে ৰন্টু পানী ফুকনক চিনি পায় ভালকে চিনি পায় তা বিলাসীপাৰা ধুবুৰীত গৈছে আমাৰ হাৰুণ হতে নিপু হতে তেওঁৰ সৈতে সদায় যোগাযোগত থাকে আমাক কৈ থাকে এতিয়া আমাৰ বসন্ত গগৈ ডাঙৰীয়ে যিখিনি কথা কৈছে অত্যন্ত শলাগিবলগীয়া কথা কৈছে এই কথাখিনিকে আমি কম যে আপোনালোকৰ কথাটো সুকিয়া আমি চাওক আজি নামনি অসমত জাতীয়তাবাদী সংগঠন কৰা মানে কি নামনি অসমৰ এজন ছাত্ৰ সন্থা কৰা ল'ৰা আৰু শিৱসাগৰৰ এজন ছাত্ৰ সন্থা কৰা ৰাতি দিন তফাত আছে যে এটা প্ৰতিকূল পৰিৱেশৰ মাজত থাকি নামনি অসমৰ এজন ল'ৰাই বা যুৱকে ছাত্ৰ সন্থা কৰে বা জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ কৰে বা অসম গণ পৰিষদ বা জাতীয়বাদী সংগঠন কৰে তাত বিভিন্ন প্ৰকাৰৰ শক্তিৰ সৈতে সংগ্ৰাম কৰি তাত কৰিব লগা হয় আৰু তেনেকুৱা এটা পৰিৱেশৰ পৰা মই কওঁ যে অবিভক্ত গোৱালপাৰাৰ 6খন জিলাৰ বাহিৰে এতিয়া 6খন জিলাৰ বাহিৰে বকৰ বাহিৰত দেশী মানুহে কলৈকো যোৱা নাই কলৈকো প্ৰৱজন কৰা নাই এই যে কেইজনমান যুৱক গৈছে আমাৰ দেশী যুৱকসকল অত্যন্ত লাজ কৰি অত্যন্ত নিস্বাৰ্থিকা মনোভাৱত থাকে তেওঁলোকে বাহিৰলৈ কাম কাজ কৰিবলৈ যাবলৈ টান পায় তেওঁলোকৰ বিশেষ সীমা হ'ল গুৱাহাটীৰ বাহিৰলৈ বেছি নাযায়
আপোনালোকক মই অনুৰোধ কৰোঁ কোনো লেবাৰে কোনো শ্ৰমিকে নিজে ইচ্ছাৰে ডিব্ৰুগড় শিৱসাগৰ যোৰহাটলৈ যাব নোৱাৰে আপোনালোকৰ যদি ইচ্ছা কৰে তেনেহ'লে যি লেবাৰ চৰ্দাৰে লৈ গৈছে তেওঁক বান্ধক তেওঁক কওক তেওঁ ঘূৰাই লৈ আহিব মই অনুৰোধ কৰিছোঁ আপোনালোকে সাধাৰণ শ্ৰমিকক বেলেগৰ জনগোষ্ঠীৰ কথাও কৈছোঁ আৰু আমাৰ দেশী জনগোষ্ঠীৰ কথা কৈছোঁ সাধাৰণ শ্ৰমিকক আপোনালোকে অত্যাচাৰ নকৰিব কাৰণ শ্ৰমিকৰ স্থান কেতিয়াও ভেকুৱাম নাযায় কাম যদি কোনোবাই নকৰে কোনোবাই নহয় কোনোবাই কৰিব আজি দেশীয়ে নকৰে মিয়াই নকৰে কোনোবাই নহয় কোনোবাই সেই কাম কৰিব নিজে কাম নকৰিলে কোনোবাই ভেকুৱাম নাযায় আৰু ৰাজনৈতিকভাৱে আমি অত্যন্ত বঞ্চিত হৈছোঁ গতিকে তাৰ কাৰণেও আমি সংগ্ৰাম কৰিব লগা হৈছে অথচ আমি দেখিছোঁ অসমৰ যি বৃহৎ বৃহৎ ৰাজনৈতিক দল দেশী জনগোষ্ঠীৰ মানুহক তেওঁলোকে মেজৰিটি থকা ক্ষেত্ৰত তেওঁলোকে তাত গুৰুত্ব নিদিয়ে তেওঁলোকে প্ৰাৰ্থিত্ব নিদিব বা তেওঁলোকৰ জিকা থাকিলেও তেওঁলোকক যদি চেয়াৰমেন বনাব লগা হয় কিবা বনাব লগা হয় এই জনগোষ্ঠীৰ মানুহখিনি বঞ্চিত হয় এই বঞ্চনা এই কাৰণেই হৈছে যে আমি তেওঁলোকক বুজাব পৰা নাই আমি তেওঁলোকক কনভিন্স কৰাব পৰা নাই পতিয়ান নিয়াব পৰা নাই এতিয়া আমি উজনি অসমৰ যি জাতীয়তাবাদী সংগঠন আছে এই ৰন্টু ভানীভূষণ মহোদয় হওক আৰু আমাৰ বসন্ত গগৈ ডাঙৰীয়াই হওক অন্যান্য যি বন্ধুসকল আছে তেখেতসকলক মই এই আহ্বানটো কৰিছোঁ যে দিয়া নিয়া নাথাকিলে আজি বাইলুং বৰুৱাৰ দৰে ডাঙৰ এজন বা আহোমৰ এজন সুসন্তান তেওঁ আমাৰ নামনি অসম ঘূৰি পেলাই আমাক যেনেকৈ দেখিছে শুনিছে আমাৰ সম্পৰ্কে জানিছে তেওঁক আমি পইচা ঘোচ দিয়া নাই তেওঁ আমাৰ বিষয়ে জানে কাৰণে আজি গোটেই অসমত প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছে মই আপোনালোকক অনুৰোধ কৰিম যে জনা শুনাটো বাহক পঢ়া শুনাতকৈ তথ্য এটা বৌদ্ধিক অকল থিয়ৰিটিকেলি জানিলেই নহয় গৈ পেলাই চাই পেলাই উঠা বহাৰ মাজেদি যদি আমাৰ সম্পৰ্কটো সুদৃঢ় হয় তেতিয়াহ'লে থলুৱা আৰু থলগিৰিৰ স্বাৰ্থ ৰক্ষা মই এই আপাহতে ৰন্টু পানী ফুকন আছে বসন্ত গগৈ আছে মই আপোনাকো আহ্বান জনাম যে এইবাৰৰ পৰা পুষ্ণা হওক বিচুমা হওক এই সময়ছোৱাত মই ভাবোঁ তেওঁলোকক সদল বলে মাতক ককাই ভাইৰ মাজত সম্পৰ্কবোৰ গাঢ় হওক উজনি নামনিৰ ব্যৱধান হ্ৰাস হওক সেইটো আমি বিচাৰিছোঁ জাতীয়তাবাদৰ যদি আমি উদাহৰণ দিওঁ আমি আজি এগৰাকী প্ৰয়াত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰথমগৰাকী সাংগঠনিক সম্পাদকে দেশী জনগোষ্ঠীৰ আছিল ধুবুৰীত তেওঁ সীমান্ত পৰিভ্ৰমণ কৰি বহু কথা লিখি থৈ গৈছে এগৰাকী অধিবক্তা আছিল প্ৰয়াত ইনামুল হক গতিকে সেই কথাখিনি আমি নিশ্চয় জনাৰ প্ৰয়োজন আছে গতিকে তেওঁৰ সীমান্ত সমন্বয়ক হিচাপেও আছিল এনেধৰণে দেশী জনগোষ্ঠীৰ পৰা প্ৰতিনিধিত্ব কৰা বহুজনে অৱদান আগবঢ়াইছে গতিকে মই বসন্ত গগৈ ৰন্টু পানী ফুকন প্ৰতীকী হিচাপত কৈছোঁ অৰ্থাৎ উজনি অসমৰ পৰা এই দেশী জনগোষ্ঠীৰ লোকসকলৰ কাষলৈ যাওক কিন্তু উজনি অসম সন্দৰ্ভত তেওঁলোক জ্ঞাত উজনি অসমৰ মানুহৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আছে তাত গৈ বহুজনে কাম কৰিছে গতিকে বসন্ত গগৈ কেনেকৈ থাকে ৰন্টু পানী ফুকন কেনেকৈ থাকে বা সিতু বৰুৱাহঁত কেনেকৈ থাকে এওঁলোকে ইয়াৰ পৰা কৈ দিব পাৰে কিন্তু এওঁলোক কেনেকৈ থাকে বসন্ত গগৈক হয়তো কৈ দিব নোৱাৰিব পাৰে বা সিতু বৰুৱাৰ দৰে যিসকল যুৱক আজি আছে যিসকলে অত্যন্ত উগ্ৰ এক ভূমিকা গ্ৰহণ কৰিছে সেইসকলে হয়তো কৈ দিব নোৱাৰিব পাৰে মই ভাবোঁ তেওঁলোক যাওক তেওঁলোকে গৈ পৰিভ্ৰমণ কৰক অঞ্চলবোৰ আকৌ এবাৰ মই আব্দুল ৱাদুদ শ্বেখ আপোনাৰ কাষলৈ আহিছোঁ যিটো কথা ক'লে যে অন্ততঃ আমি ইজনে সিজনক জনাৰ এটা পৰিৱেশ ৰচনা হ'ব লাগিব নেতিবাচক কথা বতৰাবোৰে আৰু ব্যৱধান বৃদ্ধি কৰিব গতিকে ইতিবাচক কি দিশেৰে আমি আগুৱাব পাৰোঁ ইতিবাচক দিশটো লাগিব এই ক্ষেত্ৰত মই এটা কথা ফলো কৰোঁ যদি মই সন্মান কৰোঁ উজনি অসমৰ মানুহক যদি সন্মান কৰোঁ তেওঁলোকে আমাক মৰম কৰিব আমি দেশীসকল যিহেতু সংখ্যালঘু আৰু যিহেতু উজনি অসমৰ দল সংগঠনবিলাক যদি সংখ্যাগুৰু হওঁ সৰুৱে যদি সন্মান কৰে ডাঙৰক তেনেহ'লে তেওঁলোকে আমাক কি কৰি মানে শ্ৰদ্ধা কৰিব বা মৰম কৰিব আমি যদি শ্ৰদ্ধা কৰোঁ তেওঁলোকে আমাক মৰম কৰিব মই এজন আইনৰ ছাত্ৰ হিচাপত এইটো কথাই কওঁ এইবিলাক সমস্যাৰ আঁৰত কিন্তু এই আমাৰ কাষৰ দেশখনে মই সদায় বাংলাদেশকে ক'ম আজি চৰকাৰে আমাক খিলঞ্জীয়া বুলি ঘোষণা কৰিছে আজিলৈকে এটা নটিফিকেশ্যন ওলোৱা নাই যে দেশী মানুহসকল যিসকল বিদেশী নোটিছ আছে তেওঁলোকৰ বিদেশী নোটিছ প্ৰত্যাহাৰ কৰিব লাগে বেলেগ সংগঠনে কৰিছে আজি যিটো ক'লে কোনো দল সংগঠনে খিলঞ্জীয়া কয় দেশী কয় কোনো দল সংগঠনে ইনক্লুডিং বিজেপি আমাক কিন্তু প্ৰাৰ্থিত্ব নিদিয়ে আমাক মুখেৰে কথা কয় হিমন্ত বিশ্ব শৰ্মা কৈ দিয়ে দেশীসকলক OBC দিব লাগিব আমাৰ এই একে জনগোষ্ঠী একে ভাষা ভাষী আগত যিটো বৃহত্তৰ কমতাপুৰ অঞ্চলৰ কোচবিহাৰৰ মানুহখিনি কিন্তু OBC এইখন ৰাজ্যত আমি কিন্তু ইয়াত OBC নহওঁ আমাক OBC বুলি ক'ব তেওঁলোকে কিন্তু বহুত প্ৰতিশ্ৰুতি দিয়ে পিছত কিন্তু তেওঁলোকে আমাক এই প্ৰতিশ্ৰুতিবিলাক পাহৰি যায় এগৰাকী কণমানিক কৈ থৈ আহিছে এইবাৰ OBC দিব লাগে ইয়াৰ আগত আমাৰ আগৰ মুখ্যমন্ত্ৰী মহোদয়ে 100 কোটি টকা এটা বিধানসভাত কৈছিল বিধানসভাত 100 কোটি টকাৰ প্ৰতিশ্ৰুতি হৈছিল সেই বস্তুটো আজিলৈকে কিন্তু ফলো আপ নহ'ল এই জনগোষ্ঠীসকলৰ কাৰণে এইবিলাক কিন্তু কাৰণ আছে আজিৰ দিনত দেশীসকল বা নামনি অসমত বিভিন্ন ভাগ আছে উজনি অসমৰ যোৰহাটৰ ভাষা আৰু নলবাৰীৰ অসমীয়া ভাষা একে নহয় পাৰ্থক্য আছে আমাৰ উজনিসকলৰ মাজতো কিন্তু পাৰ্থক্য আছে কিছুমান ঝাৰুৱা কথা কয় কিছুমান ৱেষ্ট যিবিলাক মানকাচৰৰ মানুহৰ অলপ বেলেগ মোৰ বিলাসীপাৰাৰ ভাষাটো অলপ বেলেগ কিন্তু আমি খিলঞ্জীয়া আমি অসমীয়া আমি একেলগ আছো ধুবুৰী জিলাখন শান্তিপ্ৰিয় এখন জিলা ইয়াৰ শ্ৰমিকসকলে বিভিন্ন ভাৰতৰ বিভিন্ন ঠাইত যায় বিশ্বৰ বিভিন্ন ঠাইত যায় উজনি অসমতো কাম কৰিবলৈ যায় শ্ৰমিকসকলক অত্যাচাৰ কৰা ভুল হৈছে হয় আপোনালোকে নামনি অসমলৈ আহিব টেট শিক্ষকসকল আছে মোৰ বন্ধু বান্ধৱ বহুত উজনি অসমৰ নামনি অসমত কাম কৰি আছে তেওঁলোকক আমি বহুত শ্ৰদ্ধা কৰোঁ আমাৰ BS কলেজৰ অধ্যক্ষ
হোষ্টেলৰ অধ্যক্ষ ডাঙৰীয়াই আমাৰ তাতে কিহত গৈছিল, সুপাৰিণ্টেণ্ডেণ্ট ডাঙৰীয়া আমাৰ ঘৰত গৈছিল, গৈ নামনি অসমৰ পৰিৱেশ বহুত ভাল বুলি কৈছিল। মোৰ বিয়াত বিভিন্ন মানুহে গৈছিল, উজনি অসমৰ মধ্য অসমৰ বহুতো খিলঞ্জীয়া মানুহে বিয়াত গৈছিল, তেওঁলোকে আমাৰ পৰিৱেশটো চাই যথেষ্ট তেওঁলোকে কৈছিল আমি ভাবি থকা দৰে আমাৰ ঘটনাবিলাক নহয়। কিন্তু মই এটা কথা কওঁ, চৰকাৰে এই সমস্যাটোৰ সমাধান কৰিব পাৰে। আমাৰ যে জনগণনা কৰাৰ বুলি প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতিখিনি ক'ত? জনগণনাটো কৰক, সেই প্ৰতিশ্ৰুতি ক'ত? লেণ্ড ল এটা নাই। অসম চুক্তি আমি কওঁ, অসম চুক্তি মানে 71ৰ সকলো মানুহ নাগৰিক। এই ক্ষেত্ৰত কিন্তু দেশী জনগোষ্ঠী সংগঠন গৰিয়ামৰীয়া আমি সকলো এক, যিহেতু তেওঁলোকো নাগৰিক, তেওঁলোকো সুবিধা পাব লাগিব। কিন্তু আমি খিলঞ্জীয়া, আমাকো সুবিধা পাব লাগিব, অগ্ৰাধিকাৰ পাব লাগিব, ইয়াত কোনো ধৰণৰ সন্দেহ নাই। কিন্তু এটা কথা মনত ৰাখিব লাগিব, অসমত যিটো 71ৰ কাট অফ আছিল, অসম চৰকাৰে সৌসিধানলৈকে নটিফিকেশ্যন দি 5 যিটো ধাৰা 5A যিটো ধাৰা সেইটো কিন্তু নোহোৱা কৰিলে। অসমত 6 যিটো ধাৰা 6 নম্বৰ ধাৰাটো, এই 6 নম্বৰ ধাৰাটো চৰকাৰে কিন্তু ইচ্ছা কৰিয়ে প্ৰত্যাৱৰ্তন কৰা নাই। অমিত শ্বাহ এটা সময় কৈছিল ৰিপৰ্ট দিয়ক, দাড়ি কমা নোহোৱাকে আমি ইমপ্লিমেণ্ট কৰিম। বিপ্লৱ শৰ্মা কমিটি ৰিপৰ্ট দিলে, দাড়ি কমা কি এতিয়া দিল্লীয়ে কৈ আছে, দিছপুৰে জানে, দিছপুৰে কয় দিল্লীত আছে, কোনো ধৰণৰ আন্তৰিকতা নাই। শেষত এটা কথাই কওঁ, যিহেতু টকশ্ব শেষ হ'ব, অসমখন উজনি নামনি আমি একেলগে থাকিব লাগিব। কিছুমান মানুহৰ জাত পাত নাথাকে, মই শিক্ষক সকলোৰে শিক্ষক, শ্ৰমিক সকলোৰে শ্ৰমিক, সাংবাদিক সকলোৰে সাংবাদিক, কিন্তু মই মোৰ জনগোষ্ঠীক ভাল পাওঁ মানে বেলেগ জনগোষ্ঠীক মই বেয়া নাপাওঁ। আপোনাৰ চেনেলক আপুনি অগ্ৰাধিকাৰ দিব, আপুনি আগুৱাই লৈ যাব, ইট ডাজন্ট মিন দেট আপুনি আগত থকা চেনেলটোত আপুনি বেয়া পাব, এইটো নহয়। দেশীসকলৰ কাৰণে বহুত কৰিব লগা চৰকাৰে আছে, মই ধন্যবাদ জনাম। আপুনি প্ৰথম সংবাদ মাধ্যম যি আমাৰ মাজত আগুৱাই লৈ আহিছে, আমাৰ মাজত প্ৰতিযোগিতা কৰিছে। আমাৰ প্ৰতিযোগিতা কাৰো এগেইনষ্টত নহয়। মই গাড়ী যদি 100ত চলাওঁ, 80ৰ গাড়ীখন অট'মেটিক পিছ পৰি যাব, এয়াই ধৰ্ম। কিন্তু মই কাকো খুন্দা মাৰি মই অভাৰটেক কৰিব বিচৰা নাই। য়েছ, লেণ্ড পলিচি এখন অসমত লাগে। আমাৰ মানুহে এলেহুৱা মানুহ চাৰে কৈছে আমি মাটি বিক্ৰী কৰি অনুষ্ঠান পাতি আমি ভাল পাওঁ, কিন্তু কিছুমানে পৰিশ্ৰম কৰে। আমাৰ পৰিশ্ৰমৰ অভাৱ আছে, আমাৰ জনগোষ্ঠীৰ মাজত অধ্যয়নৰ অভাৱ আছে। আপুনি যদি আজি লিষ্ট চাই, সকলো লিষ্টতে আমি পিছ পৰি থাকোঁ, চাকৰি বাকৰি পিছ পৰি থাকোঁ। 15 লাখৰ মাজত এগৰাকী IRS, কিন্তু আমি দোষ বেলেগক নিদিওঁ। কিয়? কাৰণ আমি অধ্যয়ন নকৰোঁ। কিয়? আমাৰ মাজত সচেতনতা নাই। আজি আমি মেডিকেলত চিট পোৱা নাই, দোষ আমাৰ, কাৰণ আমি অধ্যয়ন কৰিলে আমি পালো হয়। এই কাৰণে দল সংগঠনবিলাক কৰিছে। কিন্তু উজনি অসমৰ দল সংগঠনবিলাক মই এইটো কথা আচৰিত মানিছোঁ, আগত যি আছিল 2016ৰ পৰা, পাৰ্টিকুলাৰলি আপুনি যেতিয়া 2020ৰ পৰা ND24ৰ মাধ্যমতে হওক বিভিন্ন দল সংগঠনবিলাকে উজনি ভ্ৰমণ কৰিছিল। ইয়াৰ আগতে দেশী জনগোষ্ঠী মঞ্চৰ সভাপতি উজনি অসমত গৈ সংবাদ মেল দিছিল, বিল আছিতনা একেলগে কাম কৰিছিল। তাৰ পিছতো দেশী বুলি কোৱাৰ পিছতো সেই শ্ৰমিকসকলক অপমান কৰা কিন্তু এয়া কিন্তু ক্ৰাইম হৈছে। এই ক্ৰাইমৰ কোনো ধৰণৰ ক্ষমা নাই। এইটোৰ কাৰণে কিন্তু বুজা পৰাৰ পৰিৱেশ লাগিব, নহ'লে কিন্তু অনাগত দিনত খিলঞ্জীয়া বা হিন্দু মুছলিমৰ মাজত এই যাতে কাজিয়াটো এইটো এনেকুৱা ধৰণৰ নহয়। কাৰণ আপোনালোকে ধৰ্মৰ কাৰণে বাৰে বাৰে কাকো কথা ক'ব নিদি, কাৰণ অডি অল্টাৰনেম পাৰ্টিমেণ্টৰ লত কি আছে, দুইফালে আপুনি শুনিব লাগিব। একফালে শুনিয়ে আৰু যেতিয়া তেওঁলোকে কথা কয়, আমাৰ শ্ৰমিকসকলে অভিযোগ কৰিছে, যেতিয়া আমি কওঁ আমি খিলঞ্জীয়া, তেতিয়া তেওঁলোকে মাইকটো অফ কৰি দিয়ে, তাৰপিছত তেওঁলোকে বাইক লয়। নামনি অসমত আহি তেওঁলোকে ভাল কথা কৈছে। এই দুখীয়াৰ ওপৰত অত্যাচাৰ আপোনালোকে বন্ধ কৰিব লাগিব। আৰু এয়া 1 ঘণ্টীয়া আলোচনা নহয়, আহক আমি একেলগে কনফাৰেন্স কৰোঁ, এই মানুহখিনিকো কেনেকৈ উন্নতি কৰিব পৰা যায়। দল সংগঠনত আপোনালোকে কওক, কিয় ইমান চেয়াৰমেন হয়, দেশীৰ মাজৰ পৰা চেয়াৰমেন কিয় এজন নিদিয়ে? কেৱল মুখত ভাল পোৱা ক'লে নহ'ব, কামৰ ক্ষেত্ৰত আপোনালোকে ভাল কওক। আমাৰ দেশীসকলৰ মাজত বহুতো শিক্ষিত মানুহ আছে, কিন্তু চেয়াৰমেনৰ ক্ষেত্ৰত নাই, বিভিন্ন ধৰণৰ পদবী নাই। ঠিক আছে, মই সময় সীমাবদ্ধতা আছে, মানিব লাগিব। ঠিক আছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি খুব ধুনীয়াকৈ কথাখিনি ব্যাখ্যা কৰিছে। এটা বিৰতিৰো সময় হৈছে, তাৰপাছত মই অকণমান সময়ৰ কাৰণে ৰন্তু পানী ফুকন আৰু বসন্ত গগৈৰ কাষলৈ গৈ পুনৰ ষ্টুডিঅ'লৈ ঘূৰি আহিম। বিৰতিটো লৈ লৈছোঁ 2 মিনিটৰ। আছামো বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম। মই অকণমান দুটামান দৃশ্য আমাৰ সদাশয় দৰ্শকসকলক দেখুৱাব খুজিছোঁ। মই এই কথা নিশ্চিত, আজিও আমাৰ অসমখন বৰ বিচিত্ৰ দেশ। মই আপোনালোকক কওঁ, আজিও মই যেতিয়া মোৰ নামটো কওঁ যে মোৰ নাম ৰাজদীপ বাইলুং বৰুৱা, বাইলুংসকল কি বুলি সোধা মানুহো কিন্তু অসমৰ ভিন্ন প্ৰান্তত আছে। এই গুৱাহাটীতে মই এনে প্ৰশ্নৰ বহুবাৰ সন্মুখীন হৈছোঁ। গতিকে আমি খিলঞ্জীয়া লোকসকলে ইজনে সিজনক নজনাটো বৰ ডাঙৰ কথা। আৰু একেদৰে দেশী লোকসকলকো বহু লোকে নজনাটো এইটো বৰ ডাঙৰ কথা। এইটো আচলতে আমি এটা গৰিমামণ্ডিত এটা জাতি হিচাপে বা এই জাতিৰ সদস্য হিচাপে আমি কিন্তু লজ্জিত হোৱা উচিত। আক্ষেপেৰে কথাখিনি কৈছোঁ। এই মুহূৰ্তত মই আপোনালোকক দুটামান মাত্ৰ দৃশ্য দেখুৱাম। এই দেশীসকলৰ যি গৌৰৱ গাথা, যি সাংস্কৃতিক পৰিক্ৰমা, এওঁলোক ইছলাম ধৰ্মাৱলম্বী লোক হোৱাৰ পাছতো সেন্দুৰৰ প্ৰচলন কিদৰে হয় আপোনালোকে চাওক। মই নামবোৰ শুনক। এয়া চাওক, সেন্দুৰ যি ধৰণে শাখা ইত্যাদিৰ ব্যৱহাৰ তেওঁলোকৰ হয়। চাইলন চিতাইতে মা কি সন্দেশ লাগে, এক নাইলন চিতাইতে মা কি সন্দেশ লাগে, একে তো সিন্দুরের ফোঁটায় আরো লাগে শুনো, একে তো সিন্দুরের ফোঁটায় আরো লাগে শুনো। গছ মধ্যে গছালি জমিন মধ্যে হলদি, গছ মধ্যে গছালি জমিন মধ্যে হলদি, বাসার কায় আছে দরদি তাই সেন মাখবে হলদি, বাসার কায় আছে দরদি তাই সেন মাখবে হলদি, বাসার নানি আছে দরদি তাই সেন মাখবে হলদি। মই
আজি এটা এনেধৰণৰ অনুষ্ঠান যিটো অনুষ্ঠানত আমি যথেষ্ট উষ্মাৰে কিছুমান কথা কৈছোঁ আমি প্ৰমাণ দিবলগীয়া এটা পৰিৱেশ হৈছে কিন্তু এইটো কথা মন কৰিব অতি আক্ষেপেৰে কথাখিনি কৈছোঁ প্ৰমাণ দিবলগীয়া এটা পৰিস্থিতি হৈছে যে এই লোকসকল খিলঞ্জীয়া এওঁলোকৰ যিটো সাংস্কৃতিক পৰিক্ৰমা আন ইছলাম ধৰ্মাৱলম্বী লোকসকলতকৈ বহু পৃথক কাৰণ এওঁলোক খিলঞ্জীয়া এওঁলোকৰ স্বকীয়তা আছে এই আপোনালোকে দেখিছে যে কপালত সেন্দুৰ ৰাখি দিয়াৰ পৰা হাতত এই আপোনালোকে দেখিছে যে এই ছোৱালীগৰাকীক কেনেধৰণে তেওঁলোকৰ বিয়াৰ ইত্যাদি সকলো সমাপন হয় সেইখিনি দেখুৱাইছে তেওঁলোকে ইয়াত আপোনালোকে দেখিছে হালধি সানিছে মাহ হালধিৰ ব্যৱহাৰ যিটো অসমীয়া সমাজৰ অপৰিহাৰ্য এক অংগ বুলি ধৰা হয় প্ৰথম বিয়াত ক্ৰয় কৰা সামগ্ৰীবিধেই হ'ল দেশীসকলে সেন্দুৰ আৰু তেল আজিৰ তাৰিখতো মই আপোনালোকক কওঁ গতিকে ইমান চহকী এটা পৰম্পৰাৰে সমৃদ্ধ এটা জনগোষ্ঠী আৰু এই জনগোষ্ঠীটোৱে নিজৰ ভূমিতে নিজৰ মাটিতে এই ধৰণৰ যে অপমান অপযশ তেওঁলোকে মূৰ পাতি ল'বলগীয়া হয় কম বেদনাদায়ক নে আপোনালোকে এওঁলোকৰ নৃত্য গীতসমূহ দেখিলেও গম পাব যে নৃত্য গীতসমূহ দেখিলেও গম পাব সাজ পোছাক দেখিলেও গম পাব মূলতঃ কোচ ৰাজবংশী লোকৰ পৰা এওঁলোক ধৰ্মান্তৰিত হৈছিল সেই সময়ৰ পৰিৱেশৰ পৰিপ্ৰেক্ষিতত এই আপোনালোকে চাওক এই দৃশ্যখিনি মই আপোনালোকক মাত্ৰ দেখুৱাইছোঁ পৰিৱেশটো পৃথক কিন্তু দেখুৱাবলৈ আমি বাধ্য হৈছোঁ মানুহে বুজিব লাগিব যে দেশীসকল কিয় পৃথক এই আপোনালোকে চাওক এই লোকসকল খিলঞ্জীয়া লোক মই ৰন্তু পানী ফুকনৰ কাষলৈ এবাৰ আহিব খুজিছোঁ ৰন্তু পানী ফুকন আমি বুজিব লাগিব আমি জানিব লাগিব আপোনাক যথেষ্ট সমাদৰ কৰে আপোনাৰ বন্ধু বান্ধৱো দেশী জনগোষ্ঠীৰ মাজত যথেষ্ট আছে কিন্তু মই আকৌ কৈছোঁ দোহাৰিছোঁ যে আমি তেওঁলোকক উজনি অসমৰ মানুহে চিনি পোৱা কৰিব লাগিব তেওঁলোকৰ ধৰ্মীয় পৰিচয়টোতকৈ তেওঁলোকৰ যিটো জাতিগত পৰিচয় জনগোষ্ঠীয় পৰিচয় সেইটোক উদ্ভাসিত কৰাৰ কাৰণেও নিশ্চয় কিছু পৰামৰ্শ থাকিব যদি আপোনাৰ কিছু পৰামৰ্শ আছে মই আপোনাক আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ আমি দীঘলীয়া সময় দেখি জনগোষ্ঠীটোৰ যিটো আত্মপ্ৰতিষ্ঠাৰ যিখন সংগ্ৰাম তাক অধিক গতিশীল কৰিবৰ কাৰণে আমি কাম কৰিছোঁ গৰিয়ামৰীয়া দেখি আমাৰ প্ৰত্যেকটো অনুষ্ঠানত আপুনি দেখিব যে গৰিয়ামৰীয়া দেখি এজন প্ৰতিনিধি আমাৰ মঞ্চত থাকে দ্বিতীয় কথাটো হৈছে যে এটা কথা হয় যে 17 বাৰকে যিটো বিদেশী শক্তিৰ আক্ৰমণ হৈছে সেই আক্ৰমণ উজনি অসমৰ প্ৰাণটো আমাৰ স্বৰ্গদেউসকলে আমাক সুৰক্ষিত এটা ভৱিষ্যতলৈ ৰাখি থ'লে কিন্তু নামনি অসমে যিটো ধুমুহা পালে 17 বাৰ যিটো ধুমুহা এই ধুমুহাই তেওঁলোকৰ প্ৰত্যেকটো ক্ষেত্ৰত জনবিন্যাস জনগাঁথনি হওক যিটো জাতীয়তাবাদৰ যিটো সত্তা তাক কিন্তু তেওঁলোকে নিষেধ কৰি পেলালে গতিকে এই মুহূৰ্তত আমি এটা কথাই ক'ব বিচাৰিছোঁ যে মই পুনৰ দোহাৰিছোঁ যে যেতিয়া কেৱল ধৰ্মীয় পৰিচয়টো যেতিয়া আগস্থান হৈ যায় তেতিয়াহ'লে অসমত থকা মানুহবিলাকৰ যিখিনি ইছলাম ধৰ্মী মানুহ আছে তেওঁলোক খিলঞ্জীয়া অখিলঞ্জীয়া নিৰ্ণয় কৰাত কিছু অসুবিধাৰ সন্মুখীন হয় গতিকে আমি সকলো বেলেগ ক'লেও আমি কোনোবাখিনিত আমি পৃথক এই পৃথকটো যে আমি সাংস্কৃতিকভাৱে পৃথক এই সাংস্কৃতিকভাৱে পৃথক এই সত্তাটোক আমি এটা সাৱলীল ৰূপত খুব সুন্দৰকৈ সকলোৱে গ্ৰহণযোগ্য কৰি আমি নিজৰ মাজত আলাপ আলোচনাৰ বিষয়ে তাক সাংস্কৃতিকভাৱে আমি আগবঢ়াই লৈ যাব পৰা যিটো ব্যৱস্থা এই ব্যৱস্থাটো মই ভাবোঁ আমি দুয়োটা পক্ষই দেশীসকলেও নিজৰ এই ক্ষেত্ৰত যিসকল শিক্ষিত চাম আছে তেওঁলোকে আগভাগ ল'ব লাগিব তাৰ সমান্তৰালভাৱে বাকী যিসকলৰ কথা কৈ আছে আমিও দুয়োটা পক্ষই মিলি আমাৰ নিজৰ খিলঞ্জীয়া জাতি সত্তাটোৰ ঐতিহ্য স্বকীয়তা যাতে ভৱিষ্যতলৈ অক্ষুণ্ণ থাকে তাৰ পৰিৱেশ ৰচনা কৰিবৰ কাৰণে আমি ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব তাৰ লগে লগে আৰু কিছু অসুবিধা হয় ৰাজীৱ দা সেইটো হৈছে যে আমাৰ যিসকল লগৰ এতিয়া মোক যদি গৰিয়ামৰীয়া দেখিয়ে কয় বহুবিলাকৰ নামবিলাক যদি সোধে তেতিয়াহ'লে আমি যে যিটো অসমীয়া মহাজাতি বুলি কওঁ যিটো প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সংমিশ্ৰ যিটো জাতি সত্তা এই সত্তাক জীপাল কৰা নামবিলাক থাকে থলুৱাভাৱে থকা নামবিলাক থাকে কিন্তু যেতিয়াৰ পৰা ইমামবিলাকে আমাৰ মানুহবিলাকক নামবিলাক দিবলৈ আৰম্ভ কৰিলে তেতিয়া কোনোবাখিনি তেওঁলোকৰ নামটোতে কোনোবা আৰু এটা নাম এই গোন্ধটো থকাৰ কাৰণে মই ভাবোঁ কিছু ক্ষেত্ৰত অসুবিধা হয় আৰু সেইকাৰণে মই এটাই কথা কওঁ নাম যিহেতু আমি প্ৰত্যেকেই কওঁ যে আমি এটা গৰিমামণ্ডিত জাতি সত্তা আমাৰ ঐতিহ্য আলি মেছৰ লগত যদি 1205 খ্ৰীষ্টাব্দৰ লগত যদি আলি মেছৰ লগত যদি জড়িত হৈ চায় তাৰ পৰৱৰ্তী পৰ্যায়ত কু সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা আপুনি তেওঁৰ পৰা চিলাৰ মানে আমি নৰনাৰায়ণলৈকে যদি চাই চবেই এটা ধৰ্ম নিৰপেক্ষ দৃষ্টিভংগীৰ আগ্ৰহ হৈছিল গতিকে এই গোটেই যে ঐতিহ্যৰ মহিমা তেতিয়াহ'লে আমি নামবিলাক দিওঁতে কিয় আমি থলুৱাভাৱে তেওঁলোকৰ নামবিলাক আমি দিব নোৱাৰোঁ গতিকে আহিবলগীয়া সময়ত বীৰ লাচিত অসমে নিৰবিচ্ছিন্ন ৰূপত মই কৈছোঁ খুব আন্তৰিকতা আৰু দায়বদ্ধতাৰে দেশী জনগোষ্ঠীটোৰ কাৰণে কিছু আমি কাম কৰিছোঁ আমাৰ কিছু পৰিকল্পনা আছে আমাৰ বন্ধু বান্ধৱ আছে আমি ঘনাই তেওঁলোকৰ লগত আলাপ আলোচনা এই বিষয়ত কৰি আছোঁ গতিকে আহিবলগীয়া সময়ত সাংস্কৃতিকভাৱে যাতে আমি এই জনগোষ্ঠীক অধিক আমি সমৃদ্ধিশালী কৰিব পাৰোঁ অধিক মানুহৰ মাজলৈ লৈ যাব পাৰোঁ জনগোষ্ঠীটোৰ গতি প্ৰগতিত যাতে অধিক ত্বৰান্বিত আমি এটা ৰূপলৈ লৈ যাব পাৰোঁ তাৰ কাৰণে মই ভাবোঁ যে অন্ততঃ বীৰ লাচিত অসমৰ ৰংটো পানী ফুকনে তেওঁলোকৰ লগত থাকি হাতে হাত ধৰি কান্ধে কাঠ মিলাই এই জাতিটোৰ আত্মপ্ৰতিষ্ঠাৰ যিখন সংগ্ৰাম গতিশীল কৰিবৰ কাৰণে খুব আন্তৰিক দায়বদ্ধতাৰে কাম কৰি যাব মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই কাৰণে বিশেষভাৱে ধন্যবাদ এই কাৰণে যে আপুনি অসুস্থ দেহাৰেও আমাৰ সৈতে আজি সংযুক্ত হ'ল নিজৰ মনৰ কথাখিনি ক'লে আৰু এই দেশী জনগোষ্ঠী আমাৰ যিসকল সহোদৰ তেওঁলোকৰ সংশয় কিছু পৰিমাণে আপুনি দূৰ কৰিবলৈ সক্ষম হৈছে বুলি মই ভাবোঁ কিন্তু লগতে প্ৰতিশ্ৰুতিবদ্ধ নিশ্চয় আমি হ'ব লাগিব যে শিৱসাগৰলৈ ইয়াৰ পাছত যদি দেশী জনগোষ্ঠীৰ কোনোবা মানুহ যায় তেওঁলোক যাতে লঘু লাঞ্ছনাৰ সন্মুখীন নহয় মই চিটু বৰুৱাকে ধৰি বাকী সকলোকে মোৰ সহোদৰ যিসকল শিৱসাগৰৰ মই আহ্বান জনাম যে দেশী জনগোষ্ঠী হয় হয়
ৰন্তু আমি এটা কথা তেতিয়া এটা আলোচনাত মিলিত হোৱা হৈছিল যেতিয়াই পৰিৱেশটো অহিংসা এটা পৰিৱেশলৈ গতি কৰে এতিয়া দেখি জনগোষ্ঠীৰ আমাৰ বহুবিলাক বন্ধু আছে বা ভাইটিও আছে তেওঁলোকক আমি কৈছিলোঁ যে যেতিয়া তেওঁলোক নামনি অসমৰ পৰা উজনি অসমৰ বিভিন্ন প্ৰান্তলৈ কৰ্মসূত্ৰে হওক বা বিভিন্ন কাৰণত ইয়ালৈ আহে তেতিয়া অন্ততঃ আমাক যদি কৈ দিয়ে যে উজনি অসমলৈ আমাৰ এনেকুৱা এটা টীম গৈছে বা এনেকুৱা এটা দল গৈছে নিশ্চিতভাৱে মই ভাবোঁ যে এই মানুহখিনিয়ে যাতে অযথা হাৰাশাস্তি নহয় তেওঁলোকৰ আত্মসন্মান যাতে লাঘৱ কোনোবা কিদিন নহয় কাৰণ আপুনিতো ক'ব নোৱাৰে যিটো পৰিৱেশ এটা আস্থাহীনতাৰ অবিশ্বাসৰ এটা পৰিৱেশ তৈয়াৰ হৈছে 1931 চনতে মোলানে কি কৈছিল যে জাতিটোৱে নাইকিয়া হৈ যাব সাংস্কৃতিকভাৱে অসমীয়া জাতিটো নাইকিয়া হৈ যাব এই ভয় শংকাবিলাকে জাতি জনগোষ্ঠীবিলাক খেদি ৰাখিছে নহয় গতিকে এই পৰিৱেশৰ প্ৰতিষ্ঠা হ'বৰ কাৰণে যাতে আমাৰ দেশীয় জনগোষ্ঠীয় মানুহখিনি যাতে নহয় তাৰ কাৰণে যদি আগতীয়াকৈ এটা ব্যৱস্থা গ্ৰহণ কৰে নিশ্চিতভাৱে মই ভাবোঁ যে এটা ফলপ্ৰসূ ধন্যবাদ মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰন্তু পানী ফুকন আৰু আপোনাক বিদায় দিছোঁ কিন্তু আমাৰ অনুষ্ঠান অব্যাহত থাকিব আমি অকণমান সময় বঢ়াই লৈছোঁ এটা বিৰতিৰ পাছত পুনৰ আহি আছোঁ যি বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আমি সময় কিছু বঢ়াই ল'বলগীয়া হৈছে কাৰণ বিষয়টো অত্যন্ত সংবেদনশীল যদিও বা আলোচকৰ সংখ্যা তেনেই কম তৎসত্ত্বেও আমি অনুভৱ কৰিছোঁ যে আজিৰ এই অনুষ্ঠানৰ পৰা এটা বাৰ্তা যাব দেশীসকল কোন মানুহে বুজিব এওঁলোক পূৰ্ববংগীয় মূলৰ নহয় এওঁলোক খিলঞ্জীয়া এওঁলোক ভাটিয়া নহয় এওঁলোক উজানি মানুহে এই কথাখিনি নিশ্চয় বুজি উঠিব কিন্তু তাৰ পাছতো এটা সংশয়ৰ কথা আমাক যিহেতু ক'লে আমাৰ ৰন্তু পানী ফুকনে যে তেওঁলোকৰ নামবোৰ সকলোৰে একে হয় এটা ধৰ্মীয় এটা পৰিচয়ৰে সকলো যিহেতু আমি তেওঁলোকৰ পৰিচয়বোৰ আগবঢ়োৱা হয় গতিকে শেখ হেদায়তুল্লাহ যি ধৰণে এগৰাকী দেশী জনগোষ্ঠীৰ তেনেধৰণে তেখেতৰ নামৰে আন এগৰাকী পূৰ্ববংগীয় মূলৰ মানুহো হ'ব পাৰে গৰিয়াও হ'ব পাৰে গতিকে এনেধৰণে যিটো নামকৰণ এই নামকৰণটোৱে ক'ৰবাত হয়তো এটা পৰিৱেশৰ সৃষ্টি কৰে এই কথাখিনি যদিও বা এই কথাখিনি বহুতে ক'ব যে কথাটোতো তেনে হ'ব নালাগিছিল কিন্তু বাস্তৱ ক্ষেত্ৰত বহু লোকে নামতে তেওঁলোক সীমাবদ্ধ থাকে আৰু নামত সীমাবদ্ধ থাকি তেওঁলোকে জাতিগত বা জনগোষ্ঠীয় যিটো পৰিচয় সেইটোৰ মাজলৈ যাব নোৱাৰে গতিকে জনগোষ্ঠীয় পৰিচয়টোক লৈ যথেষ্ট কথা পতা হৈছিল যেনেকৈ আপুনি টাই খামিয়াং এজন ব্যক্তি বুলি ক'লে তেওঁ যে বৌদ্ধ ধৰ্মাৱলম্বী আপুনি বুজাই ক'ব নালাগে যেনেকৈ আপুনি যদি এগৰাকী টাই ফাকে ব্যক্তিক লগ পায় তেওঁ যদি টাই ফাকে হয় তেওঁ যে বৌদ্ধ ধৰ্মাৱলম্বী আপুনি ক'ব নালাগে খামটিৰ ক্ষেত্ৰতো একেই তেনেধৰণে কাৰণ তেওঁলোকৰ জনগোষ্ঠীয় পৰিচয়টো বৰ প্ৰবল হয় সবল হয় গতিকে কিন্তু ইছলাম ধৰ্মাৱলম্বী হোৱাৰ কাৰণে দেশী মাইমেল জলহাৰ পৰা আৰম্ভ কৰি আমি দেখোঁ যে গৰিয়া মৰিয়া সকলো একাকাৰ হৈ পৰে গতিকে তেওঁলোক ভিন্নভাৱে কিদৰে বুজি উঠিব সেইটো ক'ৰবাত এক সংকট হ'ব পাৰে নেকি যদি সংকট ইয়াৰ নিৰাময় কি মই সেইকাৰণে চাইফুৰৰ কাষলৈ আহিব খুজিছোঁ এই কথাটো অকণমান জনালে ভাল হয় সংকট যিটো পৰিস্থিতি হ'ল হোৱাৰ পিছে আমি 4-5টা গাঁৱত সজাগতা মানে কেম্প কৰিলোঁ আমাৰ দেশী যুৱ ছাত্ৰ মঞ্চৰ বা দেশী জনগোষ্ঠী মঞ্চৰ যৌথ উদ্যোগত তাতে এটা বস্তু আমিও গম পাওঁ মানে ডাউট থাকিব এটা টেনশ্যন থাকিব ফিউচাৰৰ যিটো আমি ভোগ কৰি আছোঁ আমি কেতিয়াও নিবিচাৰোঁ যে আমাৰ দাদা ভাইহঁতে উজনিত সেইটো ভোগ কৰক বা সেইটো কষ্টৰ সন্মুখীন হওক তো আমিও ভাবিছোঁ এতিয়াৰ পৰা আমাৰ প্ৰতিটো আঞ্চলিকক এইটো বাৰ্তা পঠোৱা হৈছে যদি উজনি অসমত আমাৰ মিয়া কোনোবা দেশী কোনোবা শ্ৰমিক আমাৰ তাতে যায় নামনি অসমৰ পৰা তেনেহ'লে আমাৰ আঞ্চলিকক সেই লিষ্টটো দি যাব লাগিব আৰু যোনজন চৰ্দাৰে লৈ যাব সেই চৰ্দাৰ নেক্সট ক'ত কাম কৰিব সেই মানুহজনলৈকে লাগিব তাতে যদি কিবা প্ৰব্লেম হয় তেনেহ'লে আমাৰ লগত যাতে যোগাযোগ স্থাপন কৰিব বিচাৰে প্ৰথম কথাটো যদি বিচাৰে উজনি অসমৰ দলসংগঠনে কৰিব পাৰে আমি সিহঁতক একদম বুজাই দিব পাৰিম বা জনাই দিব পাৰিম যে তেখেতৰ ঘৰ ক'ত গৌৰীপুৰ ধুবুৰী বা মানকাছৰ য'তে হওক তেখেত দেশী মানুহ লগতে মই অনুৰোধ কৰিব বিচাৰিছোঁ সেইসকল চৰ্দাৰক সেইসকল ছুপাৰভাইজাৰক যে আপোনালোকে একাকাৰ কৰি কাকো লৈ নাযাব যে এটা গাড়ীত 8জন দেশী মানুহ বাকীখিনি পূৰ্ববংগীয় 40জন পূৰ্ববংগীয় পিছত গৈ এইটো আজি খেল নহয় এইটো বিদেশৰ পৰা আৰম্ভ হৈছে মানে সিহঁতে আহি ফাৰ্ষ্ট এই দেশী মুছলিম মানুহৰ কান্ধতে বন্দুক থৈ ফুটায় তো এই বস্তুটো এতিয়া হৈ আছে যাতে সেই পূৰ্ববংগীয় 40জন সেই 8জন দেশী মানুহক দেখুৱাই ভিতৰত সোমাব নোৱাৰে বা উজনিৰ পৰিৱেশ নষ্ট কৰিব নোৱাৰে এইটো কিন্তু লক্ষ্য ৰাখিব লাগিব আমাৰো দায়িত্ব আছে আৰু এটা মই দেখিছোঁ বহু লোকে আজিকালি তেওঁলোকে মই এইটো কোৱা নাই যে তেওঁলোকে যেতিয়া নাম লিখে যে ধৰি লওক এতিয়া চাইফুৰ ৰহমান দেশী এনেকৈ লিখিবলৈ আৰম্ভ কৰিছে এনেকৈ মই দেখিছোঁ 2-এগৰাকী গৰিয়া ব্যক্তিক যে হাফিজুল আহমেদ গৰিয়া তেনেধৰণে লিখিবলৈ কোনোবাই আৰম্ভ কৰিছে গতিকে সেইটো এটা কিন্তু ক'ৰবাত সমাধান হ'ব পাৰে মই সুধিছোঁহে সমাধান হ'ব পাৰে এতিয়া জাতীয়তাবাদৰ চিন্তাধাৰাৰ মানুহে তাতে লিখিছে দেশী ল'ৰাই দেশী লিখিছে কিন্তু সব ভাগে লিখা নাই লিখিলেতো খুব ভাল লিখিলে ভাল মইতো ভাবোঁ এফিডেভিট কৰি ল'ব লাগে কিন্তু এইটো অলপ সময় লাগিব কাৰণ মই আগতে কৈছোঁ ধৰ্মীয় মেৰুকৰণে কিছুমানক চিন্তাধাৰাত পেলাইছে যে এইবোৰ ভাগ কৰা ৰাজনীতি
আৰু উজনি অসমৰ নিচিনা এনেবোৰ কাণ্ড সেইবোৰক আকৌ ফুয়েলিং কৰিছে মই কৈছোঁ অলপ আগতে তো গতিকে এইটোত অলপ সময় লাগিব যদিও কিন্তু আমাৰ কৰাৰ প্ৰয়োজন আছে চিনাক্ত কৰাৰ প্ৰয়োজন আছে এই ক্ষেত্ৰত মই উজনি অসমৰ আমাৰ ভাতৃভগ্নী দাদাসকল আছে ককাইদেউসকল আছে মই অনুৰোধ যাচিম চৰকাৰ আহিব চৰকাৰ যাব ৰাজনীতি প্লেটফৰ্ম চেঞ্জ হ'ব যাব কিন্তু যদি এই বৰ অসমখন বৰ অসমীয়া জাতিখনক বচাব লগা হয় শদিয়াৰ পৰা ধুবুৰী জিলালৈ সৰু সৰু যদি জনগোষ্ঠী আছে সিহঁতক বচাব লাগিব এই ক্ষেত্ৰত মই দেশী জনগোষ্ঠীৰ এজন সৰু কৰ্মকৰ্তা হৈ তেখেতসকলক উজনি অসমৰ মোৰ মানে স্বৰামধন্য মোৰ সংগঠনৰ নেতৃত্ববৃন্দক মই অনুৰোধ যাচিম যে আপোনালোকেও আমাৰ লগত চৰকাৰক হেঁচা দিয়ক যাতে দেশী মানুহৰ জৰীপটো যিমান জলদি হ'ব পাৰে হওক তাৰপিছত আৰু এটা কথা হ'ল সমষ্টি নিপুণীকৰণ নিৰ্ধাৰণ হোৱাৰ পিছত আমাৰ দেশী মানুহৰ ৰাজনীতিৰ যিটো ফিউচাৰ একেবাৰে খতম আজি গৌৰীপুৰৰ নিচিনা প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউ য'ত জন্মগ্ৰহণ কৰিছিল আমি মানে গৰ্ব আমাৰ দেশী মানুহৰ সেইখন গৌৰীপুৰ সমষ্টিত আজি দেশী মানুহ এজন জিকাৰ সম্ভাৱনা 10%তকৈ কম আজি বিলাসীপাৰাত জিকিব পাৰিব না নাই ক'ব মুস্কিল মানকাছৰত অসম্ভৱ হৈ গৈছে গতিকে এনেবোৰ কাণ্ডত যদি আমাৰ ৰিজাৰ্ভেশ্যন নিদিয়ে চৰকাৰীভাৱে খিলঞ্জীয়া মানুহক মই কোৱা নাই অকল দেশীকে দিব লাগিব ৰাজবংশী বা আমাৰ খিলঞ্জীয়াৰ কাৰণে আপোনালোকে ৰিজাৰ্ভেশ্যন কৰাত বাধ্য কৰক চৰকাৰক নহ'লে এই সৰু জনগোষ্ঠীখন হয়তো ভৱিষ্যতত নাথাকিব ঠিক আছে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই বসন্ত গগৈক পামনে বসন্ত গগৈক মই যিহেতু মোৰ হাতত সময় বেছি নাই মই সামৰণি মন্তব্য মই শেখ আব্দুল্লাহ আপোনাৰ কাষলৈ আহিছোঁ 1 মিনিট আৰু সামৰণিত মই এই কথাটোকে ক'ব বিচাৰিছোঁ যে অস্তিত্বৰ সংকটত ভুগি থকা পৰিচয় সংকটত ভুগি থকা এটা ক্ষুদ্ৰ জনগোষ্ঠী আমি আমাৰ যুৱকসকল আমাৰ মানুহখিনিক এটা অন্তৰ্মুখী চিন্তা আছে এটা মানে এই ইন্ট্ৰোভাৰ্ট থিংকিং থকা মানুহখিনি এতিয়া যদিও ওলাইছে বিশেষকৈ আমি গুৰুত্ব দিছোঁ যে আমাৰ সাংস্কৃতিক পৰিচয় প্ৰতিষ্ঠাৰ জৰিয়তে আমাৰ সাংস্কৃতিক উদ্ধাৰ কৰি প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে আমি আমাৰ পৰিচয় প্ৰতিষ্ঠাৰ আন্দোলনটোক আগবঢ়াই লৈ যাব বিচাৰিছোঁ আমি জানো আমাৰ যিটো আমাৰ ৰন্টু পানী ফুকন ডাঙৰীয়ে যিটো কথা কৈছে যে হয় সাংস্কৃতিকভাৱে যদি আমি আমাৰ ভিন্নতাটো আমি মানে প্ৰতিষ্ঠা কৰিব পাৰোঁ তেতিয়াহ'লে তেওঁলোকে আমাক চিনাৰ সুবিধা হয় এইটো কথাও ঠিক যে আমি যদি আমাৰ পূৰ্বপুৰুষে ধৰ্মান্তৰিত কৰিছিল তেওঁলোকে নামটোও সলাইছে এতিয়া যদি আমাৰ খাচিয়াৰ দৰে যে আব্দুল্লাহ নংখ্ৰেম তো আব্দুল্লাহ কিন্তু নংখ্ৰেম তো খাচিয়া হৈ আছে তেনেকুৱা যদি আমি কৰিলোহেঁতেন এতিয়া ইণ্ডোনেছিয়াৰ দৰে মুছলমানবিলাকে নাম সলনি কৰিছে কিন্তু টাইটেলটো আগৰ দৰে ৰাখিছে কিন্তু আমাৰ মানুহখিনি এটা আৰবীয়কৰণৰ কাৰণে যেনেকৈ হিন্দু মানুহখিনি এতিয়া বাইলুং তেওঁলোকে যে সংস্কৃতিকৰণৰ কাৰণে যেতিয়া বাইলুং বৰুৱা হৈছে বা বহুতে নামবোৰ সলাই লৈছে আমাৰ মানুহখিনিও আৰবীয়কৰণ কৰাৰ কাৰণে নামবিলাক আৰবী নাম লৈছে যেনেকৈ মোৰ নাম মোৰ 14 পুৰুষতে হেদায়তুল্লাহ নাম নাই মোৰ নামটো হেদায়তুল্লাহ হৈছে এটা মোৰ কৰিব লগা একো নাই এনেকে কিছু কাৰণে এটা এই জাতিগতভাৱে জনগোষ্ঠী হিচাপে পৰিচয়টো প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আমি কিছু সমস্যাৰ সন্মুখীন হৈছোঁ যে আমাৰ ধৰ্মীয় পৰিচয়টো আগতে আহি যায় কিন্তু আমাৰ জনগোষ্ঠীয় পৰিচয়টো পিছত আহি যায় আমি সেইটো প্ৰতিষ্ঠাৰ কাৰণে চেষ্টা কৰিছোঁ নিশ্চয় অসমৰ অন্যান্য জনগোষ্ঠী আমি সহযোগিতা লাভ ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সময় ইতিমধ্যে উপলিছে বাকী সকলৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী বসন্ত গগৈক আমি নাপালোঁ শেষত এটাই কথা কওঁ মই আজি আপোনালোকে ইয়াত উপস্থিত থকাৰ বাবে যথেষ্ট কৃতজ্ঞ যে আপোনালোকে ধুবুৰীৰ পৰা আহিছে দুজনকৈ ব্যক্তি আৰু ধুবুৰীৰ পৰা আহি বিলাসীপাৰাৰ পৰা আৰু লগতে চাপৰৰ পৰা আৰু লগতে আহিছে গৌৰীপুৰৰ পৰা আনহাতেদি আমি যিহেতু আব্দুল ৱাদুদ শেখক আমি জানো তেখেতে গুৱাহাটীতে বৰ্তমান কৰ্মৰত আৰু তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বসন্ত গগৈ দিল্লীলৈ গৈছিল তেওঁলোকে আন্দোলনৰ কাৰ্যসূচী আছে তাৰ মাজৰ পৰাই তেওঁলোকে আজি সংযুক্ত হৈছে ধন্যবাদ বসন্ত গগৈক ৰন্টু পানী ফুকন অসুস্থ দেহাৰে আমাৰ সৈতে সংযুক্ত হ'ল মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু মূল কথাটো এটাই খিলঞ্জীয়া বনাম খিলঞ্জীয়াৰ এই যুঁজখন অন্ত পৰিব লাগিব আমি অসমীয়া এই বৰ অসমৰ ভেটিটোৰ কথা আমি সকলোৱে কওঁ শ্লোগান আমি সকলোৱে দিওঁ কিন্তু আমি এক হ'বলৈ চেষ্টা নকৰোঁ আমি হাজাৰবাৰ কওঁ অসমত বহু সংগঠন আছে কিন্তু খিলঞ্জীয়া মানুহখিনি সংগঠিত নহয় এইটো এটা আটাইতকৈ হৃদয় বিদাৰক কথা সংগঠন খিলঞ্জীয়াৰ সংগঠনে গোটেই অসম গিজাই আছে কিন্তু খিলঞ্জীয়া মানুহখিনি সংগঠিত আজিলৈ হ'ব পৰা নাই গতিকে আমি ইজনে সিজনক জানিব পৰা পৰিৱেশটো আজিলৈ আমি গঢ়ি তুলিব পৰা নাই এই পৰিৱেশটো আমি গঢ় দিওঁ আহক দেশীসকলক জানো আহক দেশীসকল খিলঞ্জীয়া জনগোষ্ঠী দোহাৰিছোঁ এই দেশীসকলৰ স্বকীয় পৰম্পৰা আছে ৰীতি নীতি আছে আন ইছলাম ধৰ্মাৱলম্বী লোকসকলতকৈ পৃথক তদ্ৰুপ গৰীয়াসকলৰো নিজা সংস্কৃতি আছে মৰিয়াসকলৰো আছে মাইমল জলসাসকলৰো আছে ছৈয়দসকলৰো আছে এইখিনি আমাক সমৃদ্ধ কৰে জাত পাত ধৰ্ম বৰ্ণৰ ঊৰ্ধত আমি খিলঞ্জীয়া আমি সংঘবদ্ধ হৈ কিয় থাকিব নোৱাৰোঁ আমি যদি সংঘবদ্ধ হৈ থাকিব নোৱাৰোঁ তেতিয়াহ'লে আপোনালোকে আৰু বেলেগৰ আগ্ৰাসনৰ কথা কৈ লাভ নাই আগ্ৰাসন অৱশ্যম্ভাৱী আৰু যাৰ পৰিণতি অসমে ইতিমধ্যে ভুগিছে অনাগত সময়ত আৰু যাতে আমি ভুগিবলগীয়া নহয় খিলঞ্জীয়া সংঘবদ্ধ হোৱাৰ বাহিৰে ইয়াৰ গত্যন্তৰ নাই এইখিনি কথাকে উল্লেখ কৰি আমি
পুনৰ কৈছোঁ যে দেশীসকলে অন্ততঃ নিজৰ পৰিচয়ৰ ক্ষেত্ৰত যদি কিছু তেওঁলোকে এৰা ধৰা কৰিব পাৰে, মই ধৰ্মীয় নামৰ কথা কোৱা নাই, যি ধৰণে বহুতে লিখিবলৈ আৰম্ভ কৰিছে যে আজি যদি কওঁ শ্বেখ হেদায়তুল্লাহ দেশী, যে ছাইফুৰ ৰহমান দেশী বা আব্দুল ৱাদুদ দেশী, এনেধৰণে যদি আমি লিখি অন্ততঃ সেই ফালৰ পৰাও এটা পৰিত্ৰাণৰ উপায়, মই নাজানো কিমান এইটো সহজ হ'ব কিমান কঠিন হ'ব, সেই ধৰণেও যদি ভাবিব পাৰোঁ নেকি, সেইখিনি কথা আপোনালোকলৈ এৰি পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ পৰ্যবেক্ষণৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।